Welcome to Civil Service School. আজি আমি কারেন্ট অ্যাফেয়ার্স চাম জানুৱাৰী মাহৰ 2025 জানুৱাৰীত নরমালি পরীক্ষার কারণে আমার নরমালি এক বছর কারেন্ট অ্যাফেয়ার্স আমার কারণে ইম্পর্টেন্ট ইউপিএসসি যদি তোমালোকে দিব বিচৰা মে 26 তেনেহলে আগৰ বছৰৰ মে মাহৰ পৰা অৰ্থাৎ 1 ইয়াৰৰ কারেন্ট অ্যাফেয়ার্স আমার কারণে ইম্পর্টেন্ট কিন্তু তাতকৈ পুৰণাও আহে কিন্তু আহিলেও ইমান বেছি কভাৰ কৰাটো পসিবল নহয় কাৰণ প্ৰত্যেকটা পৰীক্ষাবিলাক আসলে যিবিলাক ভেটৰেন হেবিয়াৰ কাৰণে ডিজাইন কৰা নাথাকে ভেটৰেন মানে কি যিবিলাকে বাৰে বাৰে পৰীক্ষা দিলে হেবিলাক কয় ভেটৰেন তেওঁলোকৰ কাৰণে ডিজাইন কৰা নাথাকে পৰীক্ষা হতে ডিজাইন কৰা থাকে যিবিলাক ফ্ৰেছ ক্যান্ডিডেট যিবিলাকে ৰিসেন্টলি ডিগ্ৰী পাস কৰিলে সেই ক্যান্ডিডেট সকলৰ কাৰণে পৰীক্ষাবিলাক নরমালি ডিজাইন কৰা থাকে আৰু সেই কাৰণে তোমালোকে যদি চোৱা পৰীক্ষাত সাকসেস ৰেট সদায় নতুন ক্যান্ডিডেট বিলাকৰ বেছি নতুন মানুহৰ সাকসেস ৰেটটো বেছি কাৰণ তেওঁলোকৰ কাৰণে বস্তুবিলাক ফ্ৰেছ থাকে আৰু বস্তুবিলাক তুলত পঢ়ি ভাল পায় সো আমি কারেন্ট অ্যাফেয়ার্স সাম 2025 জানুৱাৰী মাহৰ এটো কম্প্ৰিহেনসিভ লিষ্ট নহয় ইয়াতকৈ বহুত বেছি কারেন্ট অ্যাফেয়ার্স থাকে ডেফিনেটলি থাকিব বিশ্ব ব্ৰহ্মাণ্ডত কিমান ঘটনা ঘটি আছে আমি অকল এক্সাম পাৰ্সপেক্টিভত কিছুমান কারেন্ট অ্যাফেয়ার্স সাম আৰু লগতে আমি নিজৰ জ্ঞানৰ কাৰণে কিছুমান কারেন্ট অ্যাফেয়ার্স চাব পাৰো প্ৰথম কারেন্ট অ্যাফেয়ার্সটো আছিল ফ্ৰী মুভমেন্ট ৰেজিম মুক্ত বিচৰণ ব্যৱস্থা ভাৰত আৰু ম্যানমাৰৰ মাজত এখন ফ্ৰী মুভমেন্ট ৰেজিম ট্ৰিটি আছিল এই ট্ৰিটিখনৰ অধীনত কি যে 16 কিলোমিটাৰ দূৰলৈকে এখন দেশৰ মানুহে আনখন দেশত ট্ৰেভেল কৰিব পাৰে আৰু ম্যানমাৰৰ মোৰে সীমান্ত হৈ ম্যানমাৰৰ তামু বজাৰ ম্যানমাৰৰ এখন বজাৰ আছে তামু বজাৰ সেই তামু বজাৰখন 16 কিলোমিটাৰ দূৰত অৱস্থিত গতিকে মানে মানুহে বেপাৰ বাণিজ্য কৰিব পাৰে যাব পাৰে ইফালে আসলতে ম্যানমাৰৰ যেটো বৰ্তমান এনএসচিএনৰ যেটো সমস্যা এনএসচিএন ইজাক মুইবাৰ যেটো সমস্যা সেই এনএসচিএনৰ কি হৈছে যে কিছুমান এনএসচিএন কিছুমান মানে বৰ্ডাৰ হিফালে থাকে ম্যানমাৰত থাকে আৰু কিছুমান থাকে ইফালে ইন্ডিয়াৰ ফালে গতিকে কি হৈছে যে নাগাসকলৰ যেটো পিছৰ প্ৰবলেম হৈছে শান্তিৰ সমস্যা হৈছে এই শান্তিৰ সমস্যাটো হৈছে আসলতে নাগা মানুহখিনি কিছু সংখ্যক মণিপুৰতো আছে কিছু সংখ্যক ম্যানমাৰত আছে কিছু সংখ্যক ইন্ডিয়াত আছে গতিকে এটো ট্ৰেন্স বৰ্ডাৰ টেৰৰিজম হৈ গৈছে তাৰ ফলত এই নাগা পিছ মানে নাগাসকলৰ শান্তিৰ কথাটো এটা ইস্যু হৈ পৰিছে তেনেকৈ ম্যানমাৰত বৰ্তমান চলি আছে কি মণিপুৰত বৰ্তমান চলি আছে সাম্প্ৰতিক সংঘৰ্ষ কুকিজো আৰু মেইটেই সকলৰ মাজত গতি এই বস্তুটো বেছি বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে কিহৰ কাৰণে এই ইস্যুটো হৈ গৈছে ট্ৰেন্স বৰ্ডাৰ মানে উগ্ৰপন্থীসকলে বা সন্ত্ৰাসবাদীসকলে এখন দেশৰ পৰা আনখন দেশলৈ অনায়াসে যাব পাৰে আৰু অস্ত্ৰ আহজা হ'ব পাৰে আৰু আমাৰ আগতে আলফাৰ যিবিলাক কেম্প আছিল সেইবিলাকৰ ম্যানমাৰত আছিল আৰু এই ম্যানমাৰত কেম্প যিবিলাক প্ৰতিষ্ঠা হৈছিল এই যেটো 16 কিলোমিটাৰ মানে আনহিন্ডাৰ্ড মুভমেন্ট এই বস্তুটোৰ কাৰণে এই প্ৰবলেমটো হৈছিল আসলতে আৰু হেকাৰে বৰ্তমান কি কৰিছে গৃহ মন্ত্ৰালয়ে এই ফ্ৰী মুভমেন্ট ৰেজিমটো বন্ধ কৰাৰ কাৰণে চেষ্টা কৰিছে ইয়াৰ প্ৰসো আছে কনসো আছে প্ৰসৰ ভিতৰত কি যিবিলাক আমাৰ উগ্ৰপন্থী সমস্যা এইবিলাক সমাধানৰ ক্ষেত্ৰত এইটো সহায়ক হ'ব আৰু কনসৰ ক্ষেত্ৰত কি যে পিপল টু পিপল এক্সচেঞ্জ বা টুৰিজম মানুহৰ মাজত সাংস্কৃতিক সমন্বয় তাৰ পৰ্যটন এইবিলাক ক্ষেত্ৰই অলপ কিছু পৰিমাণে ইয়াত আঘাতপ্ৰাপ্ত হ'ব বা কিছু পৰিমাণে বেঘাত হ'ব কাৰণ বহুতখিনি মানুহে এতিয়াও মোৰে বৰ্ডাৰ হৈ ম্যানমাৰত বাইক ট্ৰিপৰ কাৰণে যায় ৰোড ট্ৰিপৰ কাৰণে যায় গতিকে সেই মানুহখিনিৰ কাৰণে প্ৰবলেম হ'ব মানে টুৰিজম এফেক্ট হ'ব ম্যানমাৰৰ টুৰিজম এফেক্ট হ'ব আমাৰ নৰ্থ ইষ্টৰ টুৰিজম এফেক্ট হ'ব গতিকে এইটো এটা কথা দ্বিতীয়টো কি যে ভাৰত কুৱেইট সম্পৰ্ক বৰ্তমান ৰিসেন্টলি ভাৰতে কুৱেইটৰ লগত ভাল সম্পৰ্ক কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিছে কাৰণ কুৱেইট হৈছে গাল্ফ কোঅপাৰেচন কাউন্সিলৰ এক মুখ্য সদস্য জিসিসিৰ এক মুখ্য সদস্য তাত গাল্ফ দেশবিলাক আছে আসলতে ভাৰতৰ ওআইসি অৰ্গানাইজেশ্যন অফ ইসলামিক কোঅপাৰেচন তাৰ লগত ভাৰতৰ সম্পৰ্ক সিমান এটা ভাল নহয় কাৰণ ওআইসিৰ এখন মুখ্য দেশ হৈছে পাকিস্তান আৰু টাৰ্কি এই দুখন ওআইসিৰ মুখ্য দেশ আৰু ওআইসি সদায় ইজৰাইলৰ ক্ষেত্ৰত ক্ৰিটিক্যাল ইজৰাইলক ওআইসি ভাল নাপায় আৰু ইজৰাইলক ভাৰতে ইজৰাইলক সাপোৰ্ট কৰে সমৰ্থন কৰে কিছু পৰিমাণে আৰু তাৰ ফলত কি হৈছে
যে পাকিস্তান বন্ধু শত্ৰু ৰাষ্ট্ৰ ইজৰাইল বন্ধু ৰাষ্ট্ৰ পাকিস্তান টাৰ্কি এইবিলাক ইজৰাইলক ভাল নাপায় তাৰ ফলত কি হৈছে ওআইচিৰ লগত ভাৰতৰ সম্পৰ্ক ভাল নহয় আৰু ওআইচিত বিশ্বৰ মুছলিম দেশবিলাক আছে গতিকে ওআইচিৰ বাহিৰত যিখিনি মুছলিম দেশ আছে মানে ওআইচিৰ মেম্বাৰ কিন্তু ওআইচিৰো মেম্বাৰ কিন্তু সেই দেশবিলাক এটা কিছুমান বেলেগ গ্ৰুপিঙতো আছে যাৰ লগত ভাৰতৰ কিছুমান ব্যৱসায়িক সম্পৰ্ক আছে তাৰ ভিতৰত এটা হ'লগে গাল্ফ কোঅপাৰেচন কাউন্সিল জিসিসি তাৰ বাহিৰেও কি আছে কিছুমান কান্ট্ৰি আছে OPEC অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপোৰ্টিং কান্ট্ৰিজ তাত আছে যিবিলাকে ক্ৰুড অইল এক্সপোৰ্ট কৰে সেই দেশবিলাক আছে তাত কিছুমান মুছলিম কান্ট্ৰি আছে ইৰাক ইৰাণ এইবিলাক গতিকে এই দেশবিলাকৰ লগত ভাৰতবৰ্ষৰ সম্পৰ্ক ভাল কৰিব বিচাৰে গতিকে গাল্ফ দেশবিলাকৰ লগত ভাৰতৰ সম্পৰ্ক ভাল কৰা আৰু এটা কাৰণ কি যে বৰ্তমান মিডল ইষ্টত যিমানখিনি প্ৰবাসী ভাৰতীয় আছে তাৰ ভিতৰত আটাইতকৈ বেছি থাকে কুৱেইটত বেছি থাকে আৰু এই যিখিনি প্ৰবাসী ভাৰতীয় আছে এইখিনিতো এটা এমপ্লয়মেন্ট জেনাৰেশ্যন হৈছেই তাৰোপৰি ৰেমিটেন্স মানি আহে এই ৰেমিটেন্স মানিটো ইম্পৰ্টেণ্ট মানে ৰেমিটেন্স মানে কি যে এই যিবিলাক মানুহ সাপোজ ডুবাইত আছে কোনোবা সাউদিত আছে এই মানুহখিনিয়ে নিজৰ ঘৰলৈকে যিখিনি পইচা পঠায় সেইখিনি কোৱা হয় ৰেমিটেন্স গতিকে এই ৰেমিটেন্স মানিটো এটা ডাঙৰ ফৰেন এক্সচেঞ্জৰ ফৰেক্স ৰিজাৰ্ভ উন্নতি কৰাত এইটো এটা অৰিহণা যোগায় গতিকে ৰেমিটেন্স মানিটো ইম্পৰ্টেণ্ট যিকোনো অৰ্থনীতিৰ কাৰণে তাৰোপৰি কুৱেইট হৈছে ভাৰতৰ ষষ্ঠ বৃহৎ খাৰুৱা তেল যোগানকাৰী অৰ্থাৎ আমাৰ যেতিয়া খাৰুৱা তেলৰ সাপ্লাইবিলাক আমাৰ খাৰুৱা তেলৰ সাপ্লাই প্ৰধানকৈ হৈছিল ইৰাণ আৰু ইৰাকৰ পৰা এই দুখন দেশৰ পৰা আমাৰ খাৰুৱা তেল সাপ্লাইটো বৰ্তমান কমি গ'ল কিয় কমি গ'ল কাৰণ ইৰাণক আমেৰিকাই ভাল নাপায় গতিকে ইৰাণৰ ওপৰত আছে চেংচন বাধ্যবাধকতা আছে যে ইৰাণৰ লগত বেপাৰ কৰিব নোৱাৰে তাৰোপৰি ইৰাক হৈছে এখন যুদ্ধজৰ্জৰ দেশ ইৰাকৰ পৰা কোনদিনা সাপ্লাই আহিব কোনদিনা সাপ্লাই নাহে আমি ক'ব নোৱাৰো গতিকে কি হয় ভাৰতবৰ্ষই বৰ্তমান তাৰ ফালে ধাৱমান হৈছে ভাৰতবৰ্ষই বৰ্তমান ধাৱমান হৈছে এখন দেশ ৰাছিয়া আৰু যিবিলাক মিডল ইষ্টৰ মধ্যপ্ৰাচ্যৰ যিকেইখন সুস্থিৰ দেশ আছে অৰ্থনৈতিকভাৱে সুস্থিৰ ৰাজনৈতিকভাৱে সুস্থিৰ দেশ আছে আৰু এই সুস্থিৰ দেশৰ ভিতৰত এখন হৈছে কুৱেইট এই কুৱেইট ভাৰতৰ ষষ্ঠ বৃহৎ খাৰুৱা তেল যোগানকাৰী তথা চতুৰ্থ বৃহৎ LPG যোগানকাৰী দেশ লিকুইফাইড পেট্ৰলিয়াম গেছ যোগানকাৰী দেশ আমাৰ লিকুইফাইড পেট্ৰলিয়াম গেছ যোগানৰ কাৰণে আমাৰ যি প্ৰজেক্ট আছিল এটা প্ৰজেক্ট আছিল তাপি তুৰ্কমেনিস্তান আফগানিস্তান পাকিস্তান ইণ্ডিয়া তুৰ্কমেনিস্তানৰ পৰা আফগানিস্তানৰ মাজেৰে পাকিস্তান হৈ ইণ্ডিয়ালৈকে অহাৰ কাৰণে তাপি গেছ পাইপলাইনটো মানে বনাম বুলি ভবা হৈছিল কিন্তু কি হ'ল এই তাপি গেছ পাইপলাইনটো আফগানিস্তানৰ কিছুমান মানে ঠাইৰ মাজেদি আহে যেনেকৈ হেৰাত আফগানিস্তানৰ হেৰাত প্ৰদেশ তাৰপিছত আফগানিস্তানৰ কান্দাহাৰ প্ৰদেশ এইবিলাক ঠাই বৰ্তমান তালিবানৰ অধীনত আৰু তালিবান চৰকাৰখন ভাৰতে বৰ্তমানো ৰিকগনাইজ কৰা নাই কিন্তু ভাৰতে তালিবানৰ লগত সম্পৰ্ক ভাল কৰিছে কিন্তু ৰিকগনাইজ কৰা নাই গতিকে এই তাপি গেছ লাইন প্ৰজেক্টটো বৰ্তমান ধোঁৱাচাঙত আছে প্ৰজেক্টটো বৰ্তমান হোৱা নাই আৰু নোহোৱা কাৰণে আমাৰ LPG আমি আনিবৰ কাৰণে কুৱেইটৰ ওপৰত আমি ডিপেণ্ডেণ্ট হ'ব লগা হয় আৰু ভাৰতৰ মুঠ শক্তিৰ প্ৰয়োজনীয়তা 3% কুৱেইটে পূৰণ কৰে গতিকে ডেফিনেটলি কুৱেইটখন আমাৰ কাৰণে এখন ইম্পৰ্টেণ্ট দেশ তাৰোপৰি কি হৈছে মধ্যপ্ৰাচ্যৰ দেশসমূহৰ লগত ভাৰতৰ আন্তঃগাঁথনিমূলক তথা সংযোগীকৰণৰ হেতু I2U2 এটো ইম্পৰ্টেণ্ট এটো নতুনকৈ নিউজত আছে I2U2 অৰ্থাৎ ইণ্ডিয়া ইজৰাইল UAE আৰু USA আৰু IMEC ইণ্ডিয়া মিডল ইষ্ট ইকনমিক কৰিডৰ এই দুটা গ্ৰুপৰ যোগেদি মাধ্যমত কাম চলি আছে মানে এইটো এটা নতুন গ্ৰুপিং যে ইণ্ডিয়া ইজৰাইল UAE আৰু USA এই UAE খন কিন্তু অলপমান ক্ৰিটিকেল দেশ মানে UAE খন ধনী দেশ কিন্তু UAE খন ধনী দেশ হলেও UAE সম্পৰ্কটো আসলতে UAE হেই মানে ধনী মানুহ যেনেকৈ সম্পদৰ বন্ধু টাইপ UAE দেশখন সম্পদৰ বন্ধু টাইপ মানে UAE খন ধনী দেশ গতিকে ধনী দেশ হোৱাৰ কাৰণে UAE এই পেলেষ্টাইন ইস্যু ইজৰাইল ইস্যু এই মানৱীয় গুণবিলাক UAE অলপ কম UAE মাৰোৱাৰী টাইপ ক'ব গ'লে মাৰোৱাৰী বা বিজনেছমেন টাইপ যাৰ মানে ইমোশন কম কিন্তু যাৰ মানে পইচা আছে ইহঁতৰ গতিকে যাৰ যিবিলাক দেশত পইচা আছে বা যাৰ লগত ইয়াৰ সুবিধা হ'ব পাৰে যাৰ লগত বিজনেছ ইণ্টাৰেষ্ট ডেভেলপ হ'ব পাৰে সেনেকুৱা দেশৰ লগত UAE বন্ধুত্ব কৰে আৰু তাৰ ভিতৰত ভাৰতো এখন কাৰণ UAE হাতত পইচা বহুত UAE যি পেনশন ফাণ্ড আছে আমাৰ ইণ্ডিয়াৰ পেনশন ফাণ্ডটো কোনে ৰেগুলেট কৰে PFRDA পেনশন ফাণ্ড ৰেগুলেটৰী ডেভেলপমেণ্ট অথৰিটি PFRDA ৰেগুলেট কৰে গতিকে
তাৰোপৰি আৰু এটা ৰেগুলেটৰ আছে ইপিএফও এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন এইবিলাক ৰেগুলেটৰ গতিকে আমাৰ যি পেঞ্চন ফাণ্ড আছে আমাৰ যিবিলাক পেঞ্চন ফাণ্ডৰ টকা আছে এই পেঞ্চন ফাণ্ডৰ টকাবিলাক কি হয় সাপোজ মই চৰকাৰী চাকৰি কৰোঁ মই পেঞ্চন ফাণ্ডত যিখিনি টকা থওঁ সেইখিনি এই পিএফআৰডি ইনভেষ্ট কৰে বিভিন্ন মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰি মোক এটা ৰিটাৰ্ণ দিয়ে সাপোজ মোক 8% ৰিটাৰ্ণ দিলে বা মোক 10% ৰিটাৰ্ণ দিলে মোক ৰিটাৰ্ণ দিয়ে কিন্তু ইউএইত যিবিলাক পেঞ্চন ফাণ্ডত টকা আছে এই টকাবিলাক ইউএই ক'ত ইনভেষ্ট কৰিব অলৰেডি বুৰ্জ খলিফা বনিয়ে আছে ডাঙৰ ডাঙৰ বিজনেছ বনিয়ে আছে ইউএইত গতিকে ইউএই ইনভেষ্ট কৰাৰ কাৰণে দেশ বিচাৰি ফুৰে তাৰ ভিতৰত এখন হ'ল কি ভাৰতৰ নিচিনা ডেভেলপিং দেশ য'ত মানে ইনভেষ্ট কৰিলে ইউএইৰ যিবিলাক পেঞ্চন ফাণ্ডত পইচা থোৱা মানুহ আছে যিবিলাক পেঞ্চনাৰ আছে সেই পেঞ্চনাৰবিলাকে বেছি ৰিটাৰ্ণ পাব তাৰোপৰি বাংলাদেশ এইবিলাক দেশত এতিয়াও মানে পুৰা ডেভেলপমেণ্ট হোৱা নাই গতিকে ইনভেষ্টমেণ্ট কৰাৰ অপৰচুনিটি বহুত গতিকে এইবিলাক দেশত ইনভেষ্ট কৰে যেনেকৈ ভাৰতৰ বিজনেছমেনবিলাকে ভূটানত ইনভেষ্ট কৰে কাৰণ ভূটানত কি হয় হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্টৰ বহুত স্কোপ গতিকে হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্টত ভূটানত ভাৰতীয় বিজনেছমেনবিলাকে ইনভেষ্ট কৰে কাৰণ ইণ্ডিয়াত আমাক হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ লাগে কিন্তু ভূটানৰ হাতত আছে কিন্তু নালাগে আমাৰ হাতত নাই কিন্তু আমাক লাগে গতিকে আমাৰ বিজনেছমেনবিলাকে ভূটানত ইনভেষ্ট কৰে গতিকে তেনেকৈ ইউএই ভাৰতত ইনভেষ্ট কৰে গতিকে ভাৰতৰ আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট তথা কানেক্টিভিটি ইছ্যুৰ কাৰণে ভাৰতে এই I2U2 ইণ্ডিয়া ইজৰাইল USA আৰু UAE এই গ্ৰুপিংটো প্লাছ ইণ্ডিয়া মিডল ইষ্ট ইকনমিক কৰিডৰ এইটো হ'লগে প্ৰধানকৈ আমাৰ যিবিলাক ইণ্ডিয়ান অচেনৰ ভাৰত মহাসাগৰৰ যিখিনি দেশ ইণ্ডিয়া আৰু মিডল ইষ্টৰ দেশসমূহৰ মাজত ইকনমিক কৰিডৰ মানে বিজনেছ বঢ়োৱাৰ কাৰণে IMEC এই গ্ৰুপটোৰ যোগেদি কাম কৰি আছে এই গ্ৰুপবিলাক কি কাম কৰে সাপোজ আমাৰ বেলেগৰ ইনভেষ্টৰৰ কাৰণে সাপোজ চাইনিজ ইনভেষ্টমেণ্ট কোম্পানী এটা আছে চাইনিজ ইনভেষ্টমেণ্ট কোম্পানীটো সাপোজ ইণ্ডিয়াত বিজনেছ কৰিব লাগে তাক বহুতখিনি পাৰমিশ্যনৰ প্ৰয়োজন হয় কিন্তু এই গ্ৰুপটোৰ যোগেদি কি হ'ব এই গ্ৰুপটোৰ যোগেদি কিছুমান ব্যুৰোক্ৰেট আছে মিডল ইষ্টৰ্ণ কাণ্ট্ৰিবিলাকৰ কিছুমান ব্যুৰোক্ৰেট আছে আৰু আমাৰ ইণ্ডিয়াৰ কিছুমান ব্যুৰোক্ৰেট আছে তেওঁলোক কি কৰে নিজৰ ডিছকাশ্যন চলাই কি কৰে কিছুমান ৰুলছ ৰেগুলেশ্যনছ ইজি কৰি দিয়ে আৰু ইজি কৰি দি যাতে দুইখন দেশৰ মাজত মানে ইকনমিক বন্ডিংটো বাঢ়ে অৰ্থনৈতিক কাম কাজ বৃদ্ধি পায় আৰু অৰ্থনৈতিক কাম কাজ বৃদ্ধি পালে যিকোনো ঠাইৰ অৰ্থনীতিত এটা উন্নতি ঘটে যেনেকৈ মোৰ গাঁৱত যদি এটা পকা ৰাস্তা বনি যায় পকা ৰাস্তা বনি যোৱাৰ লগে নতুনকৈ কি হ'ব টেম্পো চলা আৰম্ভ কৰিব বেটাৰী গাড়ী চলা আৰম্ভ কৰিব তাৰপৰা কি হ'ব আগতে যিটো 3 কিলোমিটাৰ যাবলৈ মানুহে খোজ কাঢ়িছিল এতিয়া সেই 3 কিলোমিটাৰটো মানুহে খোজ নাকাঢ়ে এতিয়া কি কৰে মানে বেটাৰী গাড়ীত যাব আৰু বেটাৰী গাড়ীত যোৱাৰ লগে বেটাৰী গাড়ীত এটা ষ্টেণ্ড হ'ব ষ্টেণ্ডত এখন পাণ তামোলৰ দোকান বহিব পাণ তামোলৰ দোকান বহি সেই পাণ তামোলৰ দোকানৰ যোগেদি এজন মানুহে ইনকাম কৰিব গতিকে আল্টিমেটলি কি হ'ব ৰাস্তাটো বনাৰ লগে লগে ইকনমিক এক্টিভিটি অৰ্থনৈতিক কাম কাজবিলাক বৃদ্ধি পালে আৰু অৰ্থনৈতিক কাম কাজ বৃদ্ধি পোৱাৰ লগে লগে লাহে লাহে তাত বজাৰ এখন হ'ব এটা ঠাইৰ অৰ্থনীতিৰ উন্নতি হৈ যায় গতিকে ইণ্ডিয়া মিডল ইষ্টৰ মাজত যেতিয়া অৰ্থনৈতিক কাম কাজ বৃদ্ধি হ'ব তেতিয়া ইণ্ডিয়াৰ উন্নতি হ'ব মিডল ইষ্টৰ উন্নতি হ'ব গতিকে এই গ্ৰুপবিলাকৰ মাজেদি ইণ্ডিয়াই মানে মিডল ইষ্টৰ লগত কাম কৰি আছে আৰু কুৱেইটখন বৰ্তমান প্ৰেক্ষাপটত গুৰুত্ব বাঢ়িছে কুৱেইটৰ আৰু পশ্চিম এছিয়াত ৱেষ্ট এছিয়াত শান্তি প্ৰতিষ্ঠাসমূহ হ'লেহে এই সমূহৰ লক্ষ্য সাকাৰীকৃত হ'ব সেইটো ইম্পৰ্টেণ্ট পশ্চিম এছিয়া মানে ৱেষ্ট এছিয়াত বৰ্তমান অলপ ৱেষ্ট এছিয়াত যুদ্ধ চলি আছে ৱেষ্ট এছিয়ান দেশবিলাক কোনবিলাক ইজৰাইল পেলেষ্টাইন ইৰাণ ইৰাক এইবিলাক জৰ্ডান এইবিলাক লেবানন এইবিলাক হৈছে ৱেষ্ট এছিয়ান কাণ্ট্ৰি গতিকে এই দেশবিলাকত বৰ্তমান যুদ্ধ চলি আছে গতিকে তাত যদি শান্তি প্ৰতিষ্ঠা হয় আমাৰ মানে কুৱেইটৰ লগত যি সম্পৰ্ক তাৰ যিটো পটেনচিয়েল তাৰ যিটো মানে সুবিধা সেই সুবিধাটো আমি সাকাৰীকৃত কৰিব পাৰিম এতিয়া আমি আহিম GS3 অৰ্থাৎ সায়েন্স এণ্ড টেকনলজিৰ এটা টপিকৰ ওপৰত আৰু সেই টপিকটো হ'লগে কি কোৱান্টাম কম্পিউটাৰ এটি ইম্পৰ্টেন্ট সায়েন্স এণ্ড টেকনলজি টপিকবিলাক ইম্পৰ্টেন্ট কোৱান্টাম কম্পিউটাৰটো কেনেকুৱা টিভি আমি যদি টিভিৰ প্ৰগ্ৰেছনটো চাওঁ টিভিৰ প্ৰগ্ৰেছনটো কি বৰ্তমান কি টিভি চলি আছে বৰ্তমান LED টিভি চলি আছে LED ৰ পিছত কি হ'ব LED ৰ আগত কি আছিল LCD প্ৰথম LCD ৰ আগতে কিবা কিবি আছিল LCD ৰ আগত টিউব থকা টিভি আছিল যিবিলাক ডাঙৰ টিভি মানে সাইজটো যিবিলাকৰ ডাঙৰ সেইবিলাক টিউব আছে টিভি বিলাকৰ ভিতৰত সেই টিউবৰ ভিতৰত পিছত আহিলে LCD মনিটৰ তাৰ পিছত আহিলে LED লাইট ইমিটিং ডায়োড LED আহিলে LED ৰ পিছত বৰ্তমান আহিছে QLED মানে কোৱান্টাম LED এইটো নতুন টিভি এইবিলাক টিভি হৈছে নতুন মানে মাৰ্কেটৰ নতুন টিভি কোৱান্টাম বস্তুটো অলপ মাৰ্কেটত নতুন
এই QLED টিভি তোমালোকে দেখা পাবা বা ময়ো আসলে দেখিছো মই এয়ারপোর্টত দেখিছো দিল্লী এয়ারপোর্ট মুম্বাই এয়ারপোর্ট এইবিলাকত আছে মানে টিভি বিলাকত লিখা থাকে QLED টিভি বুলি গতে কোয়ান্টাম কনসেপ্ট অলপ নতুন কোয়ান্টামটো কি যে কোয়ান্টাম পদাৰ্থ বিজ্ঞানত বিশ্ব ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণাসমূহৰ ওপৰত আলোচনা কৰা হয় ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণাবিলাক কেনেকুৱা যে যিবিলাক স্মলেষ্ট পাৰ্টিকুল আছে ওয়াৰ্ল্ডৰ সেই স্মলেষ্ট পাৰ্টিকুল বিলাকৰ যেটো মানে গুণাগুণ সেই গুণাগুণটো অতুত থাকে সাপোজ মই এখন বিস্কুট খাইছো সাপোজ মই এখন মেৰি বিস্কুট খাইছো এইখন এখন সাপোজ মেৰি বিস্কুট এই মেৰি বিস্কুটখনৰ কি হ'ব এই মেৰি বিস্কুটখন খালে মই যেটো টেষ্ট পাম মেৰি বিস্কুটখন যদি ভাঙি দিও মানে সৰু সৰু টুকুৰা কৰি দিও সৰু সৰু টুকুৰাৰ পৰা লাষ্টত মই কি গুড়া কৰি দিলো সাপোজ মেৰি বিস্কুটৰ টুকুৰাটো গুড়া কৰি দিলো মই একেবাৰে গুড়া কৰি মই এটা একদম কণা এটা ললো এনেকুৱা এটা গুড়া এটা ললো এই গুড়াটো যদি মুখত দিও মই মেৰি বিস্কুটৰ টেষ্টটো নাপাও কিয় নাপাও এই সৰু সৰু কণাবিলাক লগ হৈ মেৰি বিস্কুটখন বনিল আৰু মেৰি বিস্কুটখন বনিলে আমি ডাঙৰ বস্তুটো টেষ্ট পাও কিন্তু সৰু বস্তুৰ টেষ্ট আমি কিয় নাপাও কাৰণ সৰু বস্তুত তাৰ যেটো অৰিজিনাল টেষ্ট সৰু বস্তু টেষ্ট কৰিলে আমি তাত আমি ময়দাৰ টেষ্টটো পাব পাৰো এটো অলপমান ময়দাৰ টেষ্ট অলপ পাব পাৰো যেটো সৰু বস্তু থাকে বিশ্বব্ৰহ্মাণ্ডত যিবিলাক সৰু বস্তু থাকে এই সৰু বস্তুবিলাকত তাৰ মৌলিক গুণাগুণটোৱে থাকে মৌলিক গুণাগুণ মানে কি যে মানে বস্তুৰ কি মৌলৰে গঠিত বা কি পদাৰ্থৰে গঠিত সেই মৌলিক গুণাগুণ বিলাক থাকে যিবিলাক ডাঙৰ টুকুৰা সেই ডাঙৰ টুকুৰা বিলাকত কি হয় এই মৌলিক বস্তু বিলাকৰ গুণাগুণ বিলাক লগ লাগি ডাঙৰ টুকুৰা বিলাকত কিছুমান বেলেগ টেষ্ট আমি পাও সেই কাৰণে কি হয় সাপোজ মই কেক এক পিস খাইছো মই সাপোজ কেকৰ পিসটো যদি মই ইমান মান কেকৰ পিস এটা খাও মই একো টেষ্ট নাপাম কিন্তু যদি মই সাপোজ ইমান ডাঙৰ পিস এটা খাও মই টেষ্টটো পাম কেকটোৰ টেষ্টটো গম পাম কিয় গম পাম আৰু সৰু টুকুৰা যিবিলাক থাকে সেইবিলাকত মৌলিক গুণাগুণসমূহ অতুত থাকে আৰু তেনেকুৱাকৈ বিশ্বব্ৰহ্মাণ্ডৰ যিবিলাক সৰু ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণা থাকে তাত মৌলিক গুণাগুণবিলাক অতুত থাকে আৰু এই মৌলিক গুণাগুণবিলাকৰ ওপৰত অধ্যয়ন কৰাটো হৈছে কোৱান্টাম কম্পিউটাৰ জটিল কোৱান্টাম সিস্টেমৰ সমস্যাসমূহৰ সমাধানৰ অৰ্থে কোৱান্টাম কম্পিউটাৰৰ প্ৰয়োজন হ'ব এটো হ'ল নতুন কম্পিউটাৰ কোৱান্টাম কম্পিউটাৰ এটো অলপ মানে বেছি জটিল নতুন কম্পিউটাৰ বৰ্তমান চলি আছে বিশ্বত ক্লাসিক্যাল কম্পিউটাৰ মই যেটো বৰ্তমান কম্পিউটাৰ ইউজ কৰি আছো এটো হ'ল ক্লাসিক্যাল কম্পিউটাৰ আৰু এটোই কাম কৰে ক্লাসিক্যাল ফিজিক্সৰ অধীনত আৰু তাত কি হয় বিট থাকে বিটৰ কনসেপ্টটো থাকে বিট কি বিট মানে কি যে এই বিটবিলাক কি থাকে একোটা তথ্য থাকে আৰু যাৰ মান 0 অথবা 1 অৰ্থাৎ এই কম্পিউটাৰটোত মই যে ইনপুট দি আছো এই ইনপুট বিলাক কম্পিউটাৰটোই 0 আৰু 1 ত সেভ কৰি ৰাখিছে কম্পিউটাৰটোত যি মই ইনপুট দিছো সাপোজ যি মই ডাটা দিছো সাপোজ মই কম্পিউটাৰটো লিখিছো কোৱান্টাম কম্পিউটাৰ শব্দটো লিখিলে কম্পিউটাৰটোই এটো 0 আৰু 1 ত এটো সেভ কৰে এটা আউটপুটটো 0 আৰু 1 ৰ বিভিন্ন ফৰ্মত সেভ কৰে সাপোজ 0000 এনেকৈ সেভ কৰিব সাপোজ কোৱান্টাম শব্দটো সেভ কৰিলে এনেকৈ কম্পিউটাৰ শব্দটো সেভ কৰিলে 00001 এনেকৈ সেভ কৰিলে গতিকে 0 আৰু 1 ত সেভ কৰে আৰু আউটপুট যেতিয়া কৰে উলিয়াই কম্পিউটাৰটো যে আউটপুট উলিয়াই তেতিয়া এটো ডিকোড কৰে এই 000 মানে কোৱান্টাম 0001 মানে কম্পিউটাৰ এনেকৈ ডিকোড কৰে আৰু এটো কোৱা বাইনাৰী সিস্টেম অৰ্থাৎ 0 আৰু 1 ৰ সহায়ত সকলো ধৰণৰ তথ্য সাঁচি ৰাখিব পাৰি বাইনাৰী সিস্টেম মানে কি যে আমি যে ইনপুট দিম এই ইনপুট বিলাক 0 আৰু 1 ত সেভ হ'ব হেতু হ'ল বাইনাৰী সিস্টেম কিন্তু কোৱান্টাম কম্পিউটাৰ বিলাকৰ যি বেসিক ইউনিট হেতু বিট নহয় হেতু হ'ল কিউবিট আৰু কিউবিটত মান কি হ'ব পাৰে কিউবিটৰ মান এটা হ'ব পাৰে 0 1 তাৰোপৰি পাৰ্সিয়ালি 0 অৰ্থাৎ আংশিকভাৱে 0 বা আংশিকভাৱে 1 অৰ্থাৎ চাৰিটা মান হ'ব পাৰে কোৱান্টাম কম্পিউটাৰৰ 0 1 পাৰ্সিয়ালি 0 পাৰ্সিয়ালি 1 চাৰিটা মান হ'ব পাৰে এটা ক্লাসিক্যাল বিটত এটা তথ্য থকাৰ বিপৰীতে এটা কিউবিটত দুটা তথ্য থাকে গতি কিউবিটত তথ্যটো দুটা থাকে ডেটা দুটা থাকে এটা কিউবিটত দুটা ডেটা থাকে হেয়ে কম্পিউটেশন সোনকালে হয় তথা সঠিক উত্তৰ নিৰূপণ কৰিব পাৰে কোৱান্টাম কম্পিউটাৰ বিলাক দুটা মূলনীতিৰ ওপৰত আধাৰিত দুটা নীতি আছে এটা আছে সুপাৰপজিশন এবিলাক ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট সুপাৰপজিশন মানে কি একে সময়তে দুটা অৱস্থা অৰ্থাৎ 0 আৰু 1 ত থাকিব পাৰে কোৱান্টাম কম্পিউটাৰ বিলাক সুপাৰপজিশন অৰ্থাৎ
একে সময়তে দুটা অৱস্থাত থাকিব পাৰে 0 নহলে 1 আৰু এন্টেংগল মানে কি যে দুটা কিউবিট এটা আনটোৰ লগত জড়িত হৈ থাকে যদিও দুটাই দুটা পৃথক পৃথক ঠাইত অৱস্থান গ্ৰহণ কৰে যেনে এজৰ গ্ৰুপছত কি যে এজৰ গ্ৰুপছ মানে কি যে দুটা কিউবিট এটা আনটোৰ লগত জড়িত কিন্তু দুটাৰ অৱস্থান বেলেগ এটা ৰাইট হ্যান্ড সাইডত এটা লেফট হ্যান্ড সাইডত আমি যে লেফটটো ৰাইটত লও ৰাইটৰটো লেফটত লও অলপ ইফাল হ'ব মানে প্ৰবলেমটো সলভ নহব কিন্তু আমি ৰাইটৰটো ৰাইটত লব লাগিব লেফটটো লেফটত লব লাগিব এটো কয় এন্টেংগলমেন্ট দুটা কিউবিট এটা আনটোৰ লগত জড়িত হৈ থাকে কিন্তু দুটাই দুটা পৃথক পৃথক ঠাইত অৱস্থান কৰে গতিকে এই কোৱান্টাম কম্পিউটাৰৰ সুবিধাবিলাক কি দ্ৰুত গণনা কম্পিউটেশন বহুত ফাস্ট দ্বিতীয়টো কি যে তথ্য সুৰক্ষা বৰ্তমান তথ্য সুৰক্ষাটো বহুত বেছি প্ৰয়োজন তথ্য সুৰক্ষাটো কি যে বৰ্তমান সময়ত তথ্য সুৰক্ষাৰ বাবে পাসওয়াৰ্ডটো অন্য এটা গাণিতীয় সমস্যাৰ সমাধানত লুকুৱাই ৰখা হয় পাসওয়াৰ্ডটো কেনেকৈ ৰাখে যে গাণিতীয় সমস্যাৰ সমাধান সাপোজ পাসওয়াৰ্ডটো কি সাপোজ 1 + 1 = 2 এনেকুৱা কিছুমান গাণিতীয় সমস্যাত পাসওয়াৰ্ডটো লুকুৱাই ৰখা হয় কিন্তু এতিয়া কি হ'ব যে কোৱান্টাম কম্পিউটাৰৰ ফলত কি ফেক্টৰাইজেশ্যনৰ জৰিয়তে পাসওয়াৰ্ডসমূহ শক্তিশালী কৰিব পৰা যাব তাৰ ভিতৰত উদাহৰণ কি যে সোৰৰ এলগৰিথম বহুত বেছি জনাৰ প্ৰয়োজন নাই এইবিলাকৰ ওপৰত ডিটেইলছত সোমাই লাভ নাই বেছি আমি জাস্ট বস্তুবিলাক জানি থব লাগিব সোর্স এলগৰিথম এইটো হলে কি সোর্স এলগৰিথমৰ যোগেদি কি হয় আমি পাসওয়াৰ্ড শক্তিশালী কৰিব পাৰো বৰ্তমানৰ ক্লাসিক্যাল কম্পিউটাৰৰ যেটো পাসওয়াৰ্ড আমি মানে যেটো কোৱান্টাম কম্পিউটাৰ তাত পাসওয়াৰ্ডটো শক্তিশালী তোমালোকে সহজ ভাষাত এনে ক'ব পাৰা যিবিলাক সাপোজ বিৰাট জেনেৰিক এপ্লিকেশন মোবাইল এপ্লিকেশন এই মোবাইল এপ্লিকেশনৰ পাসওয়াৰ্ড যেটো আমি দিব লাগে সাপোজ আমি LICৰ যেটো পাসওয়াৰ্ড বা ইওনোৰ যেটো পাসওয়াৰ্ড বা এই GFCৰ যেটো পাসওয়াৰ্ড বা তোমালোকে যেটো NPSৰ যেটো পাসওয়াৰ্ড প্ৰতিয়ান NPSৰ যেটো পাসওয়াৰ্ড এই পাসওয়াৰ্ড বিলাক শক্তিশালী আমি নরমাল এপ বিলাকত কি ফ্লিপকাৰ্টত আমি পাসওয়াৰ্ডটো বেট ইজি দিলে হয় কিন্তু এই যিবিলাক বিত্তীয় ট্রানজাকশন থাকে বিত্তীয় মানে কারবার থাকে সেইবিলাকৰ পাসওয়াৰ্ড বিলাক আমি শক্তিশালী কৰি ৰাখিব লাগে কি ৰাখিব লাগে কাৰণ এইবিলাকত মানে বহুত ভাল লাগে গুলো গতে তেনেকুৱা কথা ইয়াতে যে যিবিলাক ক্লাসিক্যাল কম্পিউটাৰ তাৰ পাসওয়াৰ্ড বিলাক উইক আৰু যিবিলাক কোৱান্টাম কম্পিউটাৰ তাৰ পাসওয়াৰ্ড বিলাক শক্তিশালী কৰিব পৰা যাব আৰু তাৰ ওপৰত ডেটা প্ৰটেকশনটো আমাৰ কাৰণে ইজি হ'ব অসুবিধাবিলাক কেনেকুৱা যে প্ৰযুক্তি এতিয়া ভালদৰে উন্নতি হোৱা নাই যেনে গুগলৰ 53 কিউবিট সাইকামৰ প্ৰচেছৰ এইটো এটা কোৱান্টাম প্ৰচেছৰ গুগলৰ 53 কিউবিট সাইকামৰ প্ৰচেছৰ এইটো এটা কোৱান্টাম প্ৰচেছৰ গুগলৰ কোৱান্টাম চিপ উইলো এইটো হলগে গুগলৰ কোৱান্টাম চিপ মানে এইবিলাক যিবিলাক ডাঙৰ কোম্পানী আছে এইবিলাক কোম্পানী বিলাকে বৰ্তমান কোৱান্টাম টেকনলজিৰ ওপৰত ইনভেষ্টমেন্ট কৰা ষ্টাৰ্ট দিছে গুগলৰ এটা প্ৰচেছৰ আছে বৰ্তমান গুগলৰ যিবিলাক প্ৰচেছৰ আছে গুগলৰ প্ৰচেছৰ বিলাক ভিতৰত কি আমাৰ যিবিলাক মোবাইলৰ প্ৰচেছৰ কিটক্যাট তাৰ পিছত এন্ড্ৰইড প্ৰচেছৰ এই প্ৰচেছৰ বিলাক ক্লাসিক্যাল ফিজিক্সৰ প্ৰচেছৰ অৰ্থাৎ 0 আৰু 1 কিন্তু কোৱান্টাম প্ৰচেছৰৰ ভিতৰত এটা প্ৰচেছৰ কি সাইকামৰ প্ৰচেছৰ এটা এজনা কোৱান্টাম প্ৰচেছৰ এই কোৱান্টাম প্ৰচেছৰটো বৰ্তমান ইউজ হোৱা নাই ইউজ হ'ব যেতিয়া সবতে কোৱান্টাম টেকনলজি হৈ যাব মোবাইল কম্পিউটাৰত কোৱান্টাম টেকনলজি হৈ যাব তেতিয়া এই প্ৰচেছৰটো ইউজ হ'ব তেওঁলোকে বৰ্তমানে ইনভেষ্ট কৰি থৈ দিছে তাৰ উপৰি কোৱান্টাম চিপ উইলো বৰ্তমান আমি চিপ বিলাক কি ইউজ কৰো ইন্টেল বা ৰেডিয়ন এইবিলাকৰ ইউজ কৰো চিপ বিলাক গলে গুগলে এইবিলাক কোৱান্টাম চিপ বৰ্তমান ৰিসাৰ্চ কৰি আছে উইলো বুলি এটা কোৱান্টাম চিপ অলৰেডি উলিয়াইছে গলে এইবিলাকৰ যোগেদি কম্পিউটিং বিলাক বিৰাট ফাস্ট হ'ব তাৰ উপৰি অসুবিধা কি আছে যে পৰিবেশৰ সৈতে হোৱা পাৰস্পৰিক ক্ৰিয়াৰ বাবে কোৱান্টাম অৱস্থাবোৰ সহজেই ভুলৰ সন্মুখীন হয় কোৱান্টাম কম্পিউটাৰত তথ্য যথেষ্ট সময় ধৰি ৰাখিবলৈ ভুল সংশোধনৰ প্ৰয়োজন হয় যাতে ইয়াৰ সহায়ত উপযোগী গণনা কৰিব পৰা যায় মানে বৰ্তমান কি হয় যে কোৱান্টাম কম্পিউটাৰটো কিহৰ লগত জড়িত ক্ষুদ্ৰ পদাৰ্থৰ লগত জড়িত অৰ্থাৎ কোৱান্টাম টেকনলজিটো হলকে কি যে ক্ষুদ্ৰ ইনফৰমেশন সাপোজ মই কিবা এটা ইনফৰমেশন দিলো সাপোজ মই এখন ফটো আপলোড কৰিলো কম্পিউটাৰত ফটো আপলোড কৰাৰ লগে কি হ'ব কোৱান্টাম কম্পিউটাৰে কি কৰিব এই ফটোখনৰ ওপৰত বহুত ৰিসাৰ্চ চলাব তাৰ ভিতৰত কি ৰিসাৰ্চ চলাব পিক্সেল ফটো কোৱালিটি তাৰ ফটোখনৰ কন্ট্ৰাষ্ট এই গোটেইবিলাকৰ ওপৰত কোৱান্টাম কম্পিউটাৰে এই ফটোখনৰ বিভিন্ন কম্পোনেন্ট বিলাক কোৱান্টাম কম্পিউটাৰ লৈ ল'ব কন্ট্ৰাষ্ট তাৰ পিছত
তাৰ ব্ৰাইটনেছ এই গোটেইবিলাক কম্পোনেন্ট কোৱান্টাম কম্পিউটাৰ লৈ ল'ব অৰ্থাৎ ফটোখন কোৱান্টাম কম্পিউটাৰটো কি কৰিব বিভিন্ন পাৰ্টত ভাঙি দিব কোৱান্টাম কম্পিউটাৰ বিভিন্ন পাৰ্টত ভাঙি দিব আৰু ভাঙি দিয়াৰ ফলত কি হয় এই যিবিলাক সৰু সৰু কম্পোনেন্ট আছে এই কম্পোনেন্ট বিলাক মানে বিকৃত হোৱাৰ সম্ভাৱনা থাকে কাৰণ অতি ক্ষুদ্ৰ বস্তু লগত ডিল কৰে কৰাৰ ফলত বিকৃত হোৱাৰ সম্ভাৱনা থাকে আৰু তাৰ ফলত কি হয় যে কোৱান্টাম কম্পিউটাৰৰ যে টেকনলজিটো ভালদৰে ডেভেলপ নহয় ফটো এখন বিকৃত হৈ যাব পাৰে তাৰোপৰি জীৱৰ সমস্যাৰ বাবে আমাক প্ৰকৃততে কোৱান্টাম কম্পিউটাৰৰ প্ৰয়োজন যেনে নতুন ঔষধ আৱিষ্কাৰ কৰা বা জ্যোতিৰ্বিজ্ঞানৰ ৰহস্য উদ্ঘাটন কৰা সেইবোৰৰ বাবে লাখ লাখ কিউবিটৰ প্ৰয়োজন গতিকে লাখ লাখ কিউবিটৰ প্ৰয়োজন মানে কি আমাৰ যিবিলাক প্ৰচেছৰ বিলাক ডাঙৰ হ'ব লাগিব প্লাছ যিবিলাক ডেটা চেণ্টাৰ সেই ডেটা চেণ্টাৰ য'ত মানে বস্তুবিলাক সেভ কৰি ৰাখে ডেটাবিলাক সেভ কৰি ৰাখে সেই ডেটা চেণ্টাৰবিলাক ডাঙৰ হ'ব লাগিব অৰ্থাৎ আমাৰ যিবিলাক সাপোজ ডেটা চেণ্টাৰ মানে কি সাপোজ বৰ্তমান মোৰ ডেটা চেণ্টাৰ মানে আসলতে ষ্টৰেজ সাপোজ মোৰ কম্পিউটাৰটোৰ বৰ্তমান যিটো ষ্টৰেজ সেই ষ্টৰেজতকৈ সাপোজ এটা অফিস চলাব লাগে সেই অফিসটোৰ কাৰণে যিমান ষ্টৰেজ লাগিব তাৰ কাৰণে কি থাকে এটা সাৰ্ভাৰ ৰুমত ডেটা সাৰ্ভাৰ ৰুমত এটা ষ্টৰেজ থাকে সেই ষ্টৰেজটো বহুত বেছি ডাঙৰ হ'ব লাগিব তাৰোপৰি 4 নম্বৰ অসুবিধাটো কি যে কোৱান্টাম কম্পিউটাৰ নিৰ্মাণ কৰাটো ব্যয়বহুল আৰু জটিল হৈ আছে কোৱান্টাম কম্পিউটাৰটো বহুত কষ্টলি হৈ আছে টেকনলজি বিলাক কি হয় প্ৰথমতে বহুত কষ্টলি থাকে তাৰ পিছত লাহে লাহে টেকনলজি বিলাক কম কষ্টলি হৈ যায় আৰু বহুত কিউবিটক সুস্থিৰ কৰি ৰখাটো কঠিন কাৰণ ভুলৰ হাৰ এৰৰ ৰেট আৰু বিসংগতিৰ বাবে অৰ্থাৎ যেতিয়া এটা কিউবিটে ইয়াৰ চাৰিওফালৰ কোলাহল অৰ্থাৎ নইজৰ বাবে সুপাৰপজিশন হেৰুৱাই পেলায় সুপাৰপজিশন মানে কি যে বেলেগ সুপাৰপজিশন মানে কি পাইছিলো আমি যে একে সময়তে দুটা অৱস্থা অৰ্থাৎ 0 আৰু 1 থাকিব পাৰে এই বস্তুটো যেতিয়া মানে কি হয় যে চাৰিওফালৰ নইজৰ কাৰণে এই বস্তুটো হেৰুৱাই পেলায় মানে একে সময়তে দুটা অৱস্থাত সি থাকিব নোৱাৰা হৈ যায় আইদাৰ 0 আৰু 1 থাকিব লাগে কিন্তু ই আইদাৰ 0 নহলে 1 থাকিব এনেকুৱা কন্ডিশন হৈ যায় তাৰ গতে এইবিলাক টেকনিক্যাল কথা এটো নইজৰ কাৰণে হয় নইজ কম্পিউটাৰ বা যিকোনো সিগন্যাল যত সিগন্যাল জড়িত থাকে তাত নইজ থাকেই আৰু এই নইজটো বিভিন্ন কাৰণত হ'ব পাৰে 2019 চনত IBM কোম্পানীয়ে বিশ্বৰ প্ৰথম সাৰ্কিট নিৰ্ভৰ কোৱান্টাম কম্পিউটাৰ কিউ সিস্টেম মুকলি কৰে এটো হলগে ওয়াৰ্ল্ডৰ প্ৰথম কোৱান্টাম কম্পিউটাৰ কিউ সিস্টেম 1 প্ৰথম কোৱান্টাম কম্পিউটাৰ ভাৰতে আসলে গুৰুত্ব দিছে কোৱান্টাম মিছনৰ ওপৰত ৰাষ্ট্ৰীয় কোৱান্টাম মিছন 2023 প্ৰৱৰ্তন কৰে যাৰ যোগেদি 8 বছৰৰ ভিতৰত 6000 কোটি টকা খৰচ কৰাৰ ধাৰ্য কৰা হৈছে বৰ্তমান ভাৰতৰ এটা মিছন আছে কোৱান্টাম মিছন আসলে কি যে যিবিলাক নতুন টেকনলজি মাৰ্কেটত আহে সেই বস্তুবিলাকৰ ওপৰত প্ৰথমতে কি থাকে প্ৰথমতে যিবিলাক বিজনেস হাউস থাকে সেই বিজনেস হাউসবিলাক স্কেপটিক্যাল থাকে গুগল বা ফেসবুক বা Amazon এইবিলাক ডাঙৰ বিজনেস হাউস গতি এই বিজনেস হাউস বিলাক কি কৰে সাপোজ আজি এপলে ইনভেস্ট কৰিছে কিন্তু ইনভেস্ট কৰিলো সি ৰিটাৰ্ণ পায় কেনে ৰিটাৰ্ণ পায় বস্তু দামবিলাক বহুত বেছি কৰি ৰাখি থৈ দিয়ে গতিকে এই ৰিটাৰ্ণ পায় আৰু এপলৰ প্ৰডাক্ট আমাৰ ভাৰতৰ কিমান জনে এফৰ্ড কৰিব পাৰে বহুত কম মানে এফৰ্ড কৰিব পাৰে কাৰণ বস্তুবিলাকৰ দাম বেছি কিন্তু আমাৰ ইন্ডিয়ান যিবিলাক ডেভেলপিং কান্ট্ৰি আছে এই ডেভেলপিং কান্ট্ৰি বিলাকৰ বিজনেস যিবিলাক থাকে এই ব্যৱসায় প্ৰতিষ্ঠানবিলাকে প্ৰথমতে অলপ স্কেপটিক্যাল হৈ থাকে নতুন টেকনলজি ইনভেস্ট কৰাৰ আগত কাৰণ যদি ৰিটাৰ্ণ নিদিয়ে তেতিয়া কি কৰিব তেতিয়া সেই কাৰণে কি কৰিব লাগে গভৰ্ণমেণ্টে এইবিলাকৰ ওপৰত নিজৰ পুশ দিব লাগে যেনেকৈ ইণ্ডিয়ান নিউট্ৰিনো মিছনৰ ওপৰত গভৰ্ণমেণ্টে পুশ দিছে কাৰণ নিউট্ৰিনো মিছনৰ ওপৰত মানে যিবিলাক প্ৰাইভেট কোম্পানী আছে এইবিলাকে ইনভেস্ট নকৰে যেনেকৈ আমাৰ ভাৰতত ইছৰোৰ ওপৰত গভৰ্ণমেণ্টে ইনভেস্ট কৰে কিন্তু আমেৰিকাত কি হৈছে আমেৰিকাত SpaceX 1 তাত অকল এলন মাস্কে ইনভেস্ট কৰি আছে আৰু এলন মাস্কে তেনেকৈ পইচাও ল'ব পিছত যেতিয়া এলন মাস্কে প্ৰাইভেট মানে বিভিন্ন দেশৰ পৰা ওপৰত মানে মহাকাশত যেতিয়া কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিব তেতিয়া পইচাও তেনেকৈ ল'ব বা স্পেচ টুৰিজমৰ যিটো কনসেপ্ট তেওঁ ভাবি আছে তেনেকৈ সেই হিচাপে পইচাও ল'ব গতিকে উন্নত দেশবিলাকত কি হয় কোম্পানীবিলাকে ইনভেস্ট কৰে আৰু ডেভেলপিং দেশবিলাকত কি হয় কোম্পানীবিলাক অলপ স্কেপটিক্যাল থাকে আৰু সেইকাৰণে চৰকাৰী ইনভেষ্টমেণ্টৰ প্ৰয়োজন তাৰোপৰি এতিয়া নেক্সট বাতৰিটোত আহো যে এইটো সপ্তাহত জানুৱাৰী মাহত ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মনমোহন সিং ডাঙৰীয়াৰ মৃত্যু হয় এতিয়া মনমোহন সিং ডাঙৰীয়াৰ কি এচিভমেণ্ট আছিলে
এই প্ৰথম কি আছিলে যে পিভি নৰসিংহ ৰাও যেতিয়া ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ আছিল তেতিয়া মনমোহন সিং আছিলে ইণ্ডিয়াৰ ফাইনেন্স মিনিষ্টাৰ আৰু তেতিয়া হৈছিলে এলপিজি ৰিফৰ্ম এলপিজি মানে কি যে লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন গ্লোবেলাইজেশ্যন উদাৰীকৰণ বেচৰকাৰীকৰণ আৰু বিশ্বায়ন এই সংস্কাৰৰ বাটকটীয়া বুলি তেখেতক কোৱা হয় আৰু যে আজি যে বৰ্তমান আইটি বুম হৈছে সাৰ্ভিস সেক্টৰত যে আইটি বুম হৈছে এই আইটি বুমটো ষ্টাৰ্ট হৈছিলে 2002 চনৰ পৰা অৰ্থাৎ 1991 ইকোনমিক ৰিফৰ্মৰ ফল হৈছে এই 2002 আইটি বুম আজি ভাৰতবৰ্ষ যে গ্লোবেল সাৰ্ভিস এক্সপোৰ্টৰ এটা ডাঙৰ নাম আজি বিশ্বত সাৰ্ভিস এক্সপোৰ্ট সফটওয়্যাৰ এণ্ড সাৰ্ভিসেস এক্সপোৰ্টত ভাৰতবৰ্ষ যে আজি এটা মানে বৃহৎ অংশীদাৰ আজি যেটো অফশ্বৰৰ কনসেপ্ট যেটো কনসেপ্টত ৰাইট কৰি আজি এনআৰ নাৰায়ণ মূৰ্তি ইনফোসিস তাৰ পিছত টিসিএস বা বিদেশী কোম্পানী কেপজেমিনাই ভাৰতীয় কোম্পানী এইচসিএল মাইন্ডট্ৰি কগনিজেন্ট এইবিলাক কোম্পানীয়ে যে আজি ভাৰতত বিজনেস কৰি আছে ইমান ডাঙৰ কোম্পানী হৈ গৈছে তাৰ মেইন কাৰণটো হৈছে এই 1991 ৰ লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন গ্লোবেলাইজেশ্যন ৰিফৰ্মটো এলপিজি ৰিফৰ্মটো তাৰোপৰি কি হ'ল নেক্সট নিউজটো কি তেওঁৰ সফলতাটো কি যে 2004 26 ডিসেম্বৰত ভাৰতত সুনামি হৈছিল ভাৰত মহাসাগৰত সুনামি হৈছিল আৰু সেই সুনামি সময়ত মানৱীয় সাহায্য আৰু দুৰ্যোগ ব্যৱস্থাপনা এইটোৰ কিৱৰ্ড HADR Humanitarian Assistance and Disaster Relief এইটোৰ কিৱৰ্ড পৰীক্ষাৰ কাৰণে সদায় ইম্পৰ্টেন্ট মানৱীয় সাহায্য দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভাৰতে প্ৰথমে আগবাঢ়ি যায় আৰু ভাৰতে বেলেগ দেশক সাহায্য আগবঢ়ায় কিন্তু ভাৰতে বিদেশৰ পৰা সাহায্য লোৱা যেতিয়া মনমোহন সিং প্ৰাইম মিনিষ্টাৰ আছিল তেতিয়াও ষ্ট্ৰিক্টলি কৈ দিছিল যে আমি বিদেশৰ পৰা সাহায্য নলও আমি আমাৰ দেশৰ সমস্যা নিজে প্ৰতিকাৰ কৰাৰ কাৰণে বদ্ধপৰিকৰ অৰ্থাৎ আমি আমাৰ যি সমস্যা সুনামিৰ ফলত হৈছে সেই সমস্যা আমি নিজৰ হাতেদি তাত কোপ আপ কৰিবলৈ আমি সমৰ্থ তে বিদেশৰ পৰা সাহায্য লোৱা নাছিল বৰঞ্চ সুনামিৰ সময়ত ভাৰতে বিদেশক সাহায্য দিছিল বেলেগ দেশক সাহায্য দিছিল এক্সট্ৰিমলি সৰি এই শব্দটো মোৰ আসলতে পিপিটিত এই শব্দটো লোৱা নাই সেইকাৰণে ইয়াতে এই বেংগলী ৰটো আহি আছে সুনামিৰ সময়ত আমেৰিকা জাপান আৰু অষ্ট্ৰেলিয়াৰ লগত হোৱা বিভিন্ন ধৰণৰ আলোচনাৰ সময়তে ভৱিষ্যতৰ কোৱাড গ্ৰুপিংৰ ভেটি স্থাপন হয় যেটো কোৱাড গ্ৰুপিংটো বহুত বেছি ইম্পৰ্টেন্ট বৰ্তমান প্ৰেক্ষাপটত কোৱাডত কি আছে কোৱাডত চাৰিখন দেশ আছে ইণ্ডিয়া আমেৰিকা জাপান আৰু অষ্ট্ৰেলিয়া এই কিখন কান্ট্ৰি হৈছে কোৰ কান্ট্ৰি ইণ্ডো পেচিফিক কান্ট্ৰি মানে ভাৰত আৰু প্ৰশান্ত মহাসাগৰৰ মাজৰ কান্ট্ৰি ভাৰত প্ৰশান্ত মহাসাগৰীয় দেশ ভাৰত প্ৰশান্ত মহাসাগৰীয় অসমীয়াত ক'লে তেনেকৈ হ'ব যে ভাৰত অব্লিক প্ৰশান্ত মহাসাগৰীয় দেশ এই দেশসমূহৰ মাজত এই সময়তে ডিসকাশন আৰম্ভ হয় আৰু তাৰ ফলস্বৰূপে বৰ্তমান কি হৈছে এই কোৱাড গ্ৰুপিংটো ডেভেলপ হৈ গৈছে আৰু এই কোৱাড গ্ৰুপিংটো কোৱা হৈছে যে চাইনাৰ যি আগ্ৰাসন সাউথ চাইনা সি বা ইণ্ডিয়ান অচেন ৰিজিয়ন বা পেচিফিক অচেন ৰিজিয়নত চাইনাৰ যি আগ্ৰাসন সেই আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে কোৱাড গ্ৰুপিংটো পিভট টু এছিয়া ডক্ট্ৰিন মানে এইটো এটা চাইনা কন্টেইন কৰা ডক্ট্ৰিন অৰ্থাৎ ইয়াৰ যোগেদি চাইনাৰ এক্সপানশনিষ্ট অৰ্থাৎ আগ্ৰাসনবাদী মনোভাৱক কন্টেইন কৰাৰ কাৰণে মানে বান্ধি ৰখাৰ চেষ্টা কৰা হৈছিল এই পিভট টু এছিয়া ডক্ট্ৰিনৰ এটা অপচন হৈছে বৰ্তমানৰ কোৱাড গ্ৰুপিংটো আৰু এই কোৱাড গ্ৰুপিংৰ যোগেদি ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি প্ৰতিষ্ঠাৰ কাৰণে চেষ্টা কৰা হৈছে আৰু এই মনমোহন সিং ডাঙৰীয়াৰ সময়তেই ভাৰত আমেৰিকাৰ মাজত অসামৰিক পাৰমাণৱিক চুক্তি ইণ্ডো ইউএছ নিউক্লিয়াৰ ডিল সিভিল নিউক্লিয়াৰ ডিল এইখন স্বাক্ষৰিত হৈছিল আৰু ইয়াক লৈ বহুত ড্ৰামা হৈছিল এই সময়ত সিপিআই ইউপিএ গভৰ্ণমেণ্টৰ পৰা নিজৰ সমৰ্থন প্ৰত্যাহাৰ কৰিছিল কিন্তু তথাপিও পিছপৰি যোৱা নাছিল আৰু এই যেটো চুক্তি ইণ্ডো ইউএছ সিভিল নিউক্লিয়াৰ ডিল ইয়াৰ ফলস্বৰূপে কি হ'ল ইয়াৰ ফলস্বৰূপে বেনিফিটটো কি হৈছিল আমাৰ ভাৰতবৰ্ষত আসলতে কি নাই আমাৰ ভাৰতবৰ্ষত আসলতে ইউৰেনিয়াম নাই কিন্তু আমাক কি লাগে শক্তি লাগে নৱীকৰণযোগ্য শক্তি লাগে আমাক নৱীকৰণযোগ্য শক্তিৰ কাৰণে আমি কিহৰ ওপৰত ডিপেন্ডেন্ট আমি কয়লাৰ ওপৰত ডিপেন্ডেন্ট কোলৰ ওপৰত ডিপেন্ডেন্ট আৰু কোলটো হৈছে এটা পলিউটাৰ মানে প্ৰদূষণকাৰী পদাৰ্থ কয়লাটো তাৰ কাৰণে কি লাগে আমাক লাগে হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট লাগে বা নিউক্লিয়াৰ পাৱাৰ প্লান্ট লাগে কিন্তু হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টৰ নেগেটিভ পইণ্ট বহুত বেছি মানে বহুত অবজেকশন হয় মানুহে বহুত
বহুত ক্ষয়ক্ষতি হয় যেনেকৈ আমাৰ আমি উত্তৰাখণ্ডত দেখিবলৈ পাওঁ তেনেকৈ অৰুণাচলত লোৱাৰ সোৱণশিৰিক লৈ কিমান বেছি প্ৰতিবাদ হ'ল এতিয়ালৈকে গতিকে হাইড্ৰইলেক্ট্ৰিক প্ৰজেক্টৰ কিছুমান নিগেটিভ পইণ্টছ আছে আৰু সেই নিগেটিভ পইণ্টছৰ কাৰণে হাইড্ৰইলেক্ট্ৰিক প্ৰজেক্টটো কাৰণে অলপ চৰকাৰ কচিয়াছ অলপ সাৱধানতা অৱলম্বন কৰিব লগা হয় কিন্তু নিউক্লিয়াৰ পাৱাৰ প্লেণ্টবিলাকত কি হয় যে তাত আমাৰ বিদ্যুৎ শক্তিৰ উৎপাদনত বেছি হয় কিন্তু আমাৰ ইণ্ডিয়াখন আচলতে ইউৰেনিয়াম নাই আমাৰ হাতত আৰু ইউৰেনিয়াম নোহোৱাৰ কাৰণে কি হয় ইউৰেনিয়াম নাই তাৰোপৰি কি নাই আমাৰ ওচৰত টেকনলজিটো অলপ আমাৰ মানে নিম্ন খাপৰ আৰু সেইকাৰণে আমাক লাগে টেকনলজি আৰু টেকনলজি আমি কাৰ পৰা ল'ম আমেৰিকাৰ পৰা টেকনলজি ল'ম এই যিখন চুক্তি এই চুক্তিখনৰ যোগেদি যে আমেৰিকাৰ পৰা টেকনলজি লোৱাৰ কাৰণে বন্দোবস্ত কৰা হৈছিল তাৰোপৰি মনমোহন সিং ডাঙৰীয়াই নিউক্লিয়াৰ সাপ্লায়াৰ্স গ্ৰুপ সেই নিউক্লিয়াৰ সাপ্লায়াৰ্স গ্ৰুপত ভাৰতবৰ্ষক অংশীদাৰ কৰাৰ কাৰণে তেওঁ বহুত চেষ্টা কৰে কিন্তু সফল নহয় তাৰ ফলত কি হয় ভাৰতে নিউক্লিয়াৰ সাপ্লায়াৰ্স গ্ৰুপ এনএসজিৰ যেহেতু ভাৰতবৰ্ষ মেম্বাৰ হ'ব নোৱাৰিলে তাৰ পিছত কি কৰিলে ভাৰতে কি কৰিলে যিবিলাক দেশত এই ইউৰেনিয়াম আছে ইউৰেনিয়াম থকা কিছুমান দেশ হৈছে যিবিলাক আমাৰ সেন্ট্রাল এশিয়ান কান্ট্রি সেন্ট্রাল এশিয়ানৰ ভিতৰত কাজাখস্তান উজবেকিস্তান তাজিকিস্তান কিরগিস্তান এইবিলাক দেশত ইউৰেনিয়াম পোৱা যায় তাৰোপৰি মৰুভূমিৰ দেশ যিবিলাক আছে আফ্ৰিকাৰ নামিবিয়া এই দেশত ইউৰেনিয়াম পোৱা যায় যেহেতু ভাৰতবৰ্ষ এনএসজিৰ মেম্বাৰ হ'ব নোৱাৰিলে গতিকে ভাৰতে নামিবিয়া কাজাখস্তান এইবিলাক দেশৰ লগত বাইলেটাৰেল চুক্তি কৰিলে মানে বাইলেটাৰেল চুক্তি মানে দুইখন দেশৰ মাজত চুক্তি কৰিলে দ্বিদেশীয় চুক্তি কৰিলে আৰু দ্বিদেশীয় চুক্তি কৰি এই দেশবিলাকৰ পৰা ইউৰেনিয়াম কিনাৰ ব্যৱস্থা কৰিলে ভাৰতে ইউৰেনিয়াম কিনাৰ ব্যৱস্থা কৰিলে এনএসজিৰ মেম্বাৰ হলে অলপ সহজ হলতেন বেছি সহজ হলতেন মানে ইউৰেনিয়াম কিনাৰ কাৰণে কিন্তু যেহেতু এনএসজিৰ মেম্বাৰশ্বিপ নাপালে গতিকে এই দেশবিলাকৰ লগত বাইলেটাৰেল চুক্তি কৰি ভাৰতে ইউৰেনিয়াম কিনাৰ ব্যৱস্থা কৰিলে যাতে আমাৰ ডমেষ্টিক এনাৰ্জি নিড অৰ্থাৎ প্ৰয়োজনীয়তাটো মিট কৰিব পৰা যায় চাহিদাটো পূৰণ কৰিব পৰা যায় গতিকে এইটো আচলতে কাৰ কৃতিত্ব মনমোহন সিং ডাঙৰীয়াৰ কৃতিত্ব তাৰ পিছত নিউজটোলৈ আহো আমি যে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে দালাই লামা চেৰিটেবল ট্ৰাষ্টক ফৰেন কন্ট্ৰিবিউশন ৰেগুলেশন এক্টৰ অধীনত এফচিআৰে যিকোনো এটা যদি বিজনেছ থাকে সেই বিজনেছটো যদি বিজনেছ নহয় আচলতে যিবিলাক মানে সাপোজ কিবা ট্ৰাষ্ট আছে এন্ডাউমেন্ট আছে বা ট্ৰাষ্ট আছে সেই ট্ৰাষ্ট বিলাকে যদি বিদেশৰ পৰা দান ল'ব লগা হয় তেনেহলে এই এফচিআৰ ৰেজিষ্ট্ৰেচন ফৰেন কন্ট্ৰিবিউশন ৰেগুলেশন এক্ট ৰেজিষ্ট্ৰেচন থকাটো জৰুৰী কিন্তু ইয়াতে বৰ্তমান সমস্যাটো কি হৈছিল যে ৰিসেন্টলি কিছুমান এনজিও আছিল তিস্তা সেটেলভাট এজন গুজৰাটী সিভিল ৰাইট এক্টিভিষ্ট সিভিল ৰাইট মানে যে গুজৰাটী মানৱ অধিকাৰ কৰ্মী বা মানুহৰ তেও মানে অধিকাৰৰ কাৰণে চেষ্টা কৰে তিস্তা সেটেলভাট তেখেতৰ এটা এনজিও আছিল গ্ৰীণ পিচ ইণ্ডিয়া এই গ্ৰীণ পিচ ইণ্ডিয়াটোৱে যিবিলাক ঠাইত ইণ্ডাষ্ট্ৰি বনোৱাৰ সময়ত কি কৰে এই গ্ৰীণ পিচ ইণ্ডিয়া তাত প্ৰতিবাদ সাব্যস্ত কৰে যে মানে কিয় ইণ্ডাষ্ট্ৰি বনাব ইয়াতে মানে পৰিৱেশটো নষ্ট হ'ব গতিকে তাত প্ৰতিবাদ সাব্যস্ত কৰে তাৰোপৰি কম্পেছন ইণ্টাৰনেশ্যনেল এই এনজিঅ'টোৱে কি হয় ধৰা পৰিছিলে যে এতিয়া ধৰ্মান্তৰণ প্ৰক্ৰিয়াত অংশ লোৱা বুলি গম পাইছিলে আমাৰ ভাৰতবৰ্ষত ধৰ্মান্তৰণ কৰাটো এটা ক্ৰাইম প্ৰচেলাইটিজিং ধৰ্মান্তৰণটো এটা ক্ৰাইম ধৰ্মান্তৰণ কোনেও কৰিব নোৱাৰে ভাৰতত গতে কম্পেছন ইণ্টাৰনেশ্যনেলে কি কৰিছিলে যে খ্ৰীষ্টিয়ান ধৰ্ম মানে হিন্দু বা ইছলাম ধৰ্মী মানুহসকলক খ্ৰীষ্টিয়ান ধৰ্মত দীক্ষা লোৱাৰ কাৰণে চেষ্টা কৰা বুলি কোৱা হৈছিলে তাৰোপৰি এমনেষ্টি ইণ্টাৰনেশ্যনেল এই যিবিলাক বেচৰকাৰী সংস্থা এইবিলাকৰ এফচিআৰ লাইসেন্স বাতিল কৰা হৈছে কিয় বাতিল কৰা হৈছে যে ভাৰত চৰকাৰৰ ভাষাত কথাটো কেনেকুৱা ভাৰত চৰকাৰে কৈছে যে এই যিবিলাক এনজিও আছে এই এনজিও বিলাকে বিদেশৰ পৰা পইচা লয় ভাৰতবৰ্ষৰ যিবিলাক ডেভেলপমেন্ট কামকাজ উন্নয়নমূলক কামকাজ সেই উন্নয়নমূলক কামকাজ বিলাকত প্ৰতিবাদ কৰি সেই উন্নয়নমূলক কামকাজ বিলাকত ব্যাঘাত সৃষ্টি কৰে সাপোজ গ্ৰীণ পিচ ইণ্ডিয়াই বাহিৰৰ পৰা পইচা ললে সাপোজ আমেৰিকান কোম্পানী এটাৰ পৰা পইচা ললে সাপোজ গ্ৰীণ পিচ ইণ্ডিয়াই সাপোজ কৰবাত এলুমিনিয়াম মাইনিংৰ কাৰণে বেদান্তই কাম কৰি আছে বেদান্তটো ইণ্ডিয়ান কোম্পানী বেদান্ত ইণ্ডাষ্ট্ৰিজে কাম কৰি আছে সাপোজ বেদান্তৰ এটা অপজিশন আছে সাপোজ বেদান্তৰ ইউএছৰ এটা অপজিশন আছে কোম্পানীৰ নাম মানিলৰ সাপোজ এক্স এতিয়া এক্সে কি কৰিব বেদান্তৰ যতে কামকাজ ব্যাঘাত হয় তাৰ কাৰণে এক্সে গ্ৰীণ পিচ ইণ্ডিয়াক পইচা দিব এফচিআৰ যোগেদি এফচিআৰ ৰেজিষ্ট্ৰেচন আছে গ্ৰীণ পিচ ইণ্ডিয়াৰ তাৰ যোগেদি পইচা দিব যে 100 crore পইচা দিলে
প্ৰটেষ্ট কৰাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণে পইচা দিলে গতিকে এই ধৰণৰ কাম কাজ ভাৰতৰ ডেভেলপমেণ্টমূলক কাম কাজ আসলতে ব্যাঘাত কৰিব নোৱাৰে এফচিআৰ ৰ অধীনত এফচিআৰ ৰ অধীনত কি হয় যে এফচিআৰ লাইসেন্সটো দিয়া হয় সাপোজ গ্ৰীণপিছক এফচিআৰ লাইসেন্সটো দিয়া হয় পৰিৱেশ সুৰক্ষাৰ কাৰণে সাপোজ লাইসেন্সটো দিলে তাৰ অৰ্থ এইটো যে গ্ৰীণপিছে যিটো পইচা বিদেশৰ বা পাব সেই পইচাটো পৰিৱেশ সুৰক্ষা সাপোজ গছপুলি ৰোপণ বা পৰিৱেশৰ ফলত কাৰোবাৰকে প্ৰবলেম হৈছে সেই মানুহখিনি সহায় সাহায্য গ্ৰীণপিছে দিব পাৰিব অৰ্থাৎ যিটো পাৰপাছত সেই পইচাটো আনিব সেই পাৰপাছটোতে পইচাটো ইউটিলাইজ কৰিব লাগিব পইচাটো প্ৰতিবাদ বা ডেভেলপমেণ্ট কাম কাজ ক্ষতি কৰিব নোৱাৰে গতিকে তাৰ ফলত কি হ'ল এফচিআৰ লাইসেন্সটো কেনসেল কৰা গৈছিল এইবিলাক এনজিঅ'ৰ আৰু এইটো এটা বৰ্তমান সময়ত এটা ডাঙৰ মানে বৰ্তমান সময়ত মাৰ্কেটত এইটো মানে এটা ডাঙৰ কথা চলি আছে যে চৰকাৰে এফচিআৰ লাইসেন্সৰ সুবিধাবিলাক যিবিলাক প্ৰভিজনছ সেই প্ৰভিজনবিলাক সৰকাৰ বিৰোধী যিবিলাক এনজিঅ আছে সেই এনজিঅ বিলাকৰ কাম কাজ বিলাকৰ ব্যাঘাত সৃষ্টি কৰাৰ কাৰণে এফচিআৰ লাইসেন্স এই এনজিঅ বিলাকৰ পৰা কেনসেল কৰি আছে এইটো এটা বৰ্তমান সময়ত ডাঙৰ কনটেনশন গতি ইয়াতে এটা কোৱেশ্চন দিছো এই কোৱেশ্চন আনসাৰটো লিখিলে লিখি আমাৰ যি টেলিগ্ৰাম গ্ৰুপ আছে সিভিল সাৰ্ভিস স্কুল এই টেলিগ্ৰাম গ্ৰুপত আনসাৰটো পঠাই দিলে তাত চেক কৰি দিয়া হ'ব তাৰোপৰি ৰিসেন্টলি ভাৰতবৰ্ষৰ এটা স্কিম উলিয়াইছে হেতু হ'ল কি ভাৰত ৰণভূমি দৰ্শন আৰু ইয়াৰ যোগেদি কি হ'ব যিবিলাক ইন্ডিয়া চাইনা ওয়াৰ ভাৰত চীনৰ যুদ্ধ 1962 1971 1999 এই কিখন হ'লগে বা ভাৰত চীন আৰু ভাৰত পাকিস্তানৰ যুদ্ধ সিয়াচেন হিম্বা 2020 চনৰ গালৱান সংঘাতৰ ঠাইসমূহ দৰ্শনাৰ্থীৰ বাবে উপলব্ধ কৰি দিয়া যাব অৰ্থাৎ যিবিলাক ঠাইত ভাৰতৰ বিদেশত কাজিয়া হৈছিল লাডাখৰ ৰেজাংলা অৰুণাচল প্ৰদেশৰ কিবিথু বুমলা এইবিলাক ঠাই পাংগংছ লেক ডকলাম বাটালি দ্ৰাছ এইবিলাক যুদ্ধক্ষেত্ৰবিলাক পৰ্যটকৰ বাবে উপলব্ধ কৰি দিব পাৰিব অৰ্থাৎ কি হ'ব ইয়াৰ যোগেদি কি হ'ব আন্তঃগাঁথনি উন্নতি হ'ব ঠাইবিলাকৰ যোগাযোগ উন্নতি হ'ব পৰ্যটন উন্নতি হ'ব আৰু শিক্ষাৰ উন্নতি হ'ব এই চাৰিটা লক্ষ্য ইনফ্ৰাষ্ট্ৰাকচাৰ কমিউনিকেশ্যন টুৰিজিম এডুকেশ্যন এই চাৰিটা হ'লগে লক্ষ্য এই স্কিমটোৰ আৰু এইটো ডেফিনেটলি এটা ডাঙৰ মানে বেনিফিট হ'ব কি বেনিফিট হ'ব বৰ্তমান কি হ'লগে যে চীনে কি কৰিছে বৰ্ডাৰলৈকে নিজৰ টাউন বনাই লৈছে যাতে যুদ্ধৰ সময়ত সহায় হয় আৰু ভাৰতবৰ্ষই যদি এই যিবিলাক বৰ্ডাৰ টাউন আছে আমাৰ ইণ্ডিয়াৰ এই বৰ্ডাৰ টাউনৰ লগত যদি যাতায়াত ব্যৱস্থা উন্নতি নকৰে তেনেহ'লে আমি ভাৰত চীনৰ কেতিয়াবা যদি ইন ফিউচাৰ সংঘাত হয় তাতে সদায় আমি এটা বেক ষ্টেজত থাকিম আমি পিছ পৰি থাকিব লাগিব গতিকে এইটো এটা ডেফিনেটলি গুড স্কিম মানে এইটো দেশৰ ডেভেলপমেণ্টৰ কাৰণে গুড স্কিম তাৰোপৰি নেক্সট বাতৰিটো হ'লগে কি যে ছত্তীশগড়ত 12 মাওবাদী নিহত এইটো এটা ইম্পৰ্টেণ্ট এই লেফ্ট উইং এক্সট্ৰিমিজমৰ ওপৰত তোমালোকে ৰিচাৰ্চ কৰিব পাৰা ৰিচাৰ্চ কৰিব নালাগে জাষ্ট লেফ্ট উইং এক্সট্ৰিমিজম বস্তুটো কি হয় ইয়াৰ কি কাৰণে লেফ্ট উইং এক্সট্ৰিমিজমটো সৃষ্টি হৈছে আৰু এই লেফ্ট উইং এক্সট্ৰিমিজমটো নোহোৱা কৰাৰ কাৰণে কি কৰিব পাৰো এই বস্তুটো আমাৰ ইন্টাৰনেল সিকিউৰিটিৰ এটা পাৰ্ট আমাৰ দেশীয় নিৰাপত্তাৰ ক্ষেত্ৰত এটা পাৰ্ট এই বস্তুটো তোমালোকে ধুনীয়াকৈ লিখি উলিয়াবা আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপ যি আছে সিভিল সাৰ্ভিস স্কুল তাত এই আনসাৰটো পঠাই দিলে মই ডেফিনেটলি চেক কৰি দিয়াৰ ব্যৱস্থা কৰিম তাৰ পিছত হ'লগে কি যে প্ৰধানমন্ত্ৰীয়ে অষ্টম দৰমহা আয়োগ গঠন অনুমতি দিছে 8th পে কমিশন তোমালোকে চাব লাগিব যে 8th পে কমিশন কি হয় পে কমিশনৰ মেম্বাৰ বিলাক কি পে কমিশনৰ ৰিলেটেড কনস্টিটিউশনাল প্ৰভিজন বিলাক কেনেকুৱা এই বস্তুটো ইম্পৰ্টেন্ট প্ৰিলিমছ পাৰ্সপেক্টিভত ইম্পৰ্টেন্ট প্ৰিলিমছত আমাৰ এমসিকিউ আহিব গতিকে এইবিলাক বস্তু আমাৰ প্ৰিলিমছ পাৰ্সপেক্টিভত ইম্পৰ্টেন্ট আৰু অষ্টম দৰমহা আয়োগৰ কাৰণে বৰ্তমান যে টেক্স ৰিলিফ দিছে আপ টু 12 লাখ रुपीस এই টেক্স ৰিলিফটো আসলে অষ্টম দৰমহা আয়োগ বাজেটত যে টেক্স ৰিলিফ দিছে অষ্টম দৰমহা আয়োগটো চকুৰ আগত ৰাখি অৰ্থাৎ অষ্টম দৰমহা আয়োগটো বিবেচনা কৰি এই টেক্স ৰিলিফটো এবাৰ দিছে আৰু বৰ্তমান সময়ত এটা কন্টেনসাস বিষয় হৈছে যে উপাসনাৰ স্থায়ী আইন 1991 প্লেসেস অফ ওয়ারশিপ এক্ট 1991 এইখন বৰ্তমান প্ৰেক্ষাপটত বহুত গুৰুত্ব ইয়াৰ এই গুৰুত্ববিলাক কেনেকুৱা ইয়াৰ সেকশন 3 ধাৰা 3 ত কৈছে যে উপাসনাৰ স্থলীসমূহক ধৰ্মান্তকৰণৰ পৰা বাৰণ কৰা উপাসনাৰ স্থলী 1947 ত 1947 চনত যদি এটা মন্দিৰ মোৰ গাঁৱৰ মন্দিৰটো যদি মোৰ গাঁৱত যদি এটা মন্দিৰ আছিল সেই মন্দিৰটো বৰ্তমান আমি ৰিচাৰ্চ কৰি এক্সকেভেশন কৰি তাত যদি প্ৰমাণ কৰো যে তাত আগতে এটা মছজিদ আছিল তেনে এনেকুৱা কোনো ধৰণৰ প্ৰমাণ কৰি আমি এই মন্দিৰটো বৰ্তমান মছজিদ কৰিব নোৱাৰো মন্দিৰটো মন্দিৰে থাকিব 1947 চনত সেই মন্দিৰটো যি স্থিতি বা মছজিদটোৰ যি স্থিতি হেতু বৰ্তমানো হেতুৱে থাকিব
তাৰ আগত কোনোবাই বাবৰে ভাঙিছিলে, আকবৰে ভাঙিছিলে, ৰাণা প্ৰতাপে ভাঙিছিলে, কোনোবাই ভাঙিছিলে, সেইবিলাক মেটাৰ নকৰে। 1947 15 আগষ্টত যি স্থিতি আছিলে সেই স্থিতিটো বৰ্তমানে তাৰ অব্যাহত থাকিব। এইটোৱে হৈছে প্লেচেছ অফ ৱৰ্শ্বিপ এক্ট 1991 মূল লক্ষ্য। কিন্তু বৰ্তমান তাৰ পৰা অলপমান বিচলিত হৈছে। কেনেকৈ বিচলিত হৈছে? ইয়াৰ মতে কি আছিল 1947 15 আগষ্টলৈ থকা ধৰ্মীয় স্বীকৃতি পিছলৈ বৰ্তাই ৰখাটো চৰকাৰৰ দায়িত্ব। ভাৰতৰ সংবিধানে কি কৈছে? ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ এটা মৌলিক অধিকাৰ। অনুচ্ছেদ 25 বা 28 এইটো এটা ফাণ্ডামেণ্টেল ৰাইট ৰিলিজিয়ন। সংবিধানৰ প্ৰস্তাৱনা মতে ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। প্ৰিএম্বুল মতে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, অতি সুন্দৰ কথা। তাৰপিছত কি কৈছে যে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰ ইউনিভাৰ্চেল ডিক্লাৰেশ্যন অফ হিউমেন ৰাইটছৰ অনুচ্ছেদ 18 ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ সুনিশ্চিত কৰে। ৰাষ্ট্ৰসংঘৰ ইণ্টাৰনেশ্যনেল কভেনেণ্ট অন চিভিল এণ্ড পলিটিকেল ৰাইটছৰ অনুচ্ছেদ 18 ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ সুনিশ্চিত কৰে। গতিকে ইণ্টাৰনেশ্যনেল কিছুমান মানে ৰাইটছো আছে। ৰাষ্ট্ৰসংঘৰ ইউনিভাৰ্চেল ডিক্লাৰেশ্যন অফ হিউমেন ৰাইটছ আৰু ৰাষ্ট্ৰসংঘৰ ইণ্টাৰনেশ্যনেল কভেনেণ্ট অন চিভিল এণ্ড পলিটিকেল ৰাইটছ। গতিকে এইবিলাক ইণ্টাৰনেশ্যনেল ৰাইটছো আছে আৰু এই ৰাইটছবিলাকে ধৰ্মীয় অধিকাৰ সুনিশ্চিত কৰে। কিন্তু বৰ্তমান কিছুমান বিবাদমান ধৰ্মীয় উপাসনাস্থলী কি যে বাৰাণসীৰ জ্ঞানৱাপী মছজিদ। এই মছজিদটো আছে কাশী বিশ্বনাথ মন্দিৰ। কাশী বিশ্বনাথ মন্দিৰৰ যিটো কেম্পাছ তাৰ মাজত আছে এই মন্দিৰটো। আৰু বহুতৰ ক'ব লগা কথাটো এনেকুৱা যে এই মছজিদটো বনোৱা হৈছে মন্দিৰ ভাঙি। গতিকে এই মছজিদটো ভাঙি তাত মন্দিৰ বনোৱাৰ ব্যৱস্থা কৰি দিব লাগে, যিটো প্লেচেছ অফ ৱৰ্শ্বিপ এক্ট 1991 পৰিপন্থী। মথুৰাৰ শাহী ঈদগাহ বহুতে কয় যে এইটো আচলতে মন্দিৰ ভাঙি বনাইছে, কিন্তু প্লেচেছ অফ ৱৰ্শ্বিপ এক্টৰ এইটো পৰিপন্থী। গতিকে বৰ্তমান কি কৰিছে সুপ্ৰিম কোৰ্টে 2024 ডিচেম্বৰ মাহত এক ৰায়যোগে ধৰ্মীয় অনুষ্ঠানসমূহত নতুনকৈ জৰীপ তথা নতুন মোকৰ্দমা ৰুজু কৰাত বাধা আৰোপ কৰি থৈছে। গতিকে এইটো মোৰ ফালৰ পৰা পায় এটা ডাঙৰ থাম্বছ আপ। অৰ্থাৎ সুপ্ৰিম কোৰ্টে ৰোক লগাই থৈ দিছে যে কোনো আৰু এইবিলাক এই কেছ দি পলিটিকেল মাইলেজৰ কাৰণে কেছ দিয়া এইবিলাক কাম কৰি থাকিব নোৱাৰিব। কাৰণ 2019 উচ্চতম ন্যায়ালয়ৰ এক ৰায় মতে উপাসনাৰ স্থায়ী আইন 1991 ভাৰতৰ সংবিধানৰ বেচিক ষ্ট্ৰাকচাৰ বুনিয়াদী সংৰচনাৰ এক অংশীদাৰ। চিম্পল এণ্ড ষ্ট্ৰেইট ফৰৱাৰ্ড কথা। এইটোৱে এই সুপ্ৰিম কোৰ্টৰ ৰায়টোৱে মোৰ ফালৰ পৰা থাম্বছ আপ পায়। আচলতে সুপ্ৰিম কোৰ্টে সদায় জাষ্টিচ নিদিয়ে মোৰ হিচাপত, কিন্তু কিছুমান ক্ষেত্ৰত বহুত ধুনীয়া জাষ্টিচ দিয়ে। কাৰণ এক্সিকিউটিভ বিলাক কি হয় এক্সিকিউটিভ নহয় লেজিসলেটিভ। যিটো লেজিসলেটিভ পাৰ্ট সেই লেজিসলেটিভ পাৰ্টটোৰ মানে পলিটিকেল এজেন্ডা থাকে আৰু সুপ্ৰিম কোৰ্টৰ পলিটিকেল এজেন্ডা নাথাকে, সচৰাচৰ নাথাকে। গতিকে পলিটিকেল এজেন্ডা থাকিলে সমাজখন বিভাজন কৰাৰ পলিটিচিয়ানে সমাজখন বিভাজন কৰে। গতিকে এই বিভাজনৰ ৰাজনীতিৰ পৰা সুপ্ৰিম কোৰ্টে আমাক বচাই ৰাখে। গতিকে এই প্ৰশ্নটো মই তোমালোকক ইয়াতে দিলো। এইটো আনসাৰ লিখি কমেন্ট বক্সত ক'লে হ'ল, নহলে আমাক টেলিগ্ৰাম গ্ৰুপত সাবমিট কৰিলে হ'ল। তাৰ পিছৰ নিউজটো আমি আহো যে ভাৰত চৰকাৰে চেনি ৰপ্তানিৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে। 2023 চনৰ অক্টোবৰ মাহৰ পৰা চেনি ৰপ্তানি নিষেধ আছিল। কিয় নিষেধ আছিল? কাৰণ চেনি হলগে এটা ইসেনশিয়াল কমোডিটি আৰু সেইকাৰণে ভাৰত চৰকাৰে চেনিৰ আমদানি ৰপ্তানি অত্যাৱশ্যকীয় সামগ্ৰী আইন 1950 ৰ আধাৰত নিয়ন্ত্ৰণ কৰে। কেনেকৈ নিয়ন্ত্ৰণ কৰে? চেনি, পিয়াজ, চাউল এইবিলাক বস্তু হলগে ইসেনশিয়াল কমোডিটি, মানে মানুহৰ বিৰাট প্ৰয়োজন। গতিকে চেনি যদি ৰপ্তানিত ৰোক লগাই দিয়ে, চেনি ৰপ্তানি যদি বন্ধ কৰি দিয়ে, তেতিয়া কি হ'ব? আমাৰ ডমেষ্টিকেলি চেনিৰ দামটো কম হৈ থাকিব। কাৰণ ডমেষ্টিক যি চাহিদা সেই চাহিদা অনুপাতে সাপ্লাই যোগান থাকিব। কিন্তু যদি চেনি ৰপ্তানি প্ৰভিজনটো মুকলি কৰি দিয়ে, তেতিয়া কি কৰিব? ভাৰতৰ যিবিলাক চেনি মিল আছে এই চেনি মিল বিলাকে মহাৰাষ্ট্ৰৰ চেনি মিলটোৱে অসমত বস্তু পঠাওঁতে যিমান দূৰ হয় তাতকৈ মহাৰাষ্ট্ৰৰ চেনি মিলটোৱে যদি ইণ্ডোনেছিয়াত সাগৰেদি জাহাজেদি বস্তু পঠায়, তাৰ সেই মিলটোৰ লজিষ্টিকেল কষ্টটো কম হ'ব আৰু দামো বেছি পাব। তাৰ ফলত কি হ'ব? ডমেষ্টিক বজাৰত চেনিৰ এটা নাটনিৰ সৃষ্টি হ'ব, আৰু নাটনিৰ সৃষ্টি হ'লে চেনিৰ দামটো বহুত বেছি বাঢ়ি যাব। আৰু দামটো বাঢ়াটো চৰকাৰে নিবিচাৰে, আমিও নিবিচাৰো দাম বঢ়াটো। গতিকে এসেনশিয়াল কমোডিটি এক্টৰ অধীনত পৰে চেনিটো। আৰু সেই যিটো নিষেধাজ্ঞা আছিল চেনি এক্সপৰ্টৰ ক্ষেত্ৰত, সেই নিষেধাজ্ঞাটো বৰ্তমান আঁতৰাই দিছে। আৰু তাৰ ফলত কি হ'ব? চেনিৰ মিলবিলাক লাভৱান হ'ব। গতিকে এইটো এটা কুৱেশ্যন
ইয়াত কি কোৱেশ্চন দিছো মই যে এন্টি ইমিগ্ৰেশ্যনৰ ওপৰত আজি এই ভিডিওটো বনাই থকাৰ সময়ত মই নিউজ এটা পাইছো যে আমেৰিকাৰ পৰা প্ৰথমখন আমেৰিকান সেনা বাহিনীৰ জাহাজ ভাৰতৰ অমৃতসৰত আহিছে আৰু এই অমৃতসৰত অহা জাহাজখনত কি কৰিছে যে ভাৰতৰ ইলিগেল ইমিগ্ৰেন্ট আছে ইলিগেল ইমিগ্ৰেন্ট মানে কি ভাৰতৰ পৰা যিবিলাক শ্ৰমিক আমেৰিকাত যায় বা ডেভেলপিং কান্ট্ৰি বিলাকত যায় তাত কিজন ভিজা লৈ যায় সাপোজ L1 ভিজা H1 ভিজা H1 ভিজা H1B ভিজা এইবিলাক লৈ যায় সাপোজ L1 ভিজাখনত 3 মান্থৰ কাৰণে আমেৰিকাত ওয়ার্ক পারমিট দিয়ে 3 মাহ কাম কৰিব পাৰে সাপোজ 3 মাহ হৈ গলে কি হ'ব ভিজাখন এক্সপায়াৰ হৈ যাব তাৰ পিছত তাত যিজন ভাৰতীয় কাম কৰি থাকিব বা যিজন ভাৰতীয় আমেৰিকাত বাস কৰিব তেওঁ হ'ল ইলিগেল মাইগ্ৰেন্ট আৰু এই ইলিগেল মাইগ্ৰেন্ট বিলাক আমেৰিকাই ডোনাল্ড ট্ৰাম্প অহাৰ পিছত কি কৰিছে যে ইলিগেল মাইগ্ৰেন্ট বিলাক আমি আমেৰিকাৰ পৰা বহিষ্কাৰ কৰিম আৰু তাৰে প্ৰথমখন ফ্লাইট আমেৰিকাৰ পৰা অমৃতসৰ উপস্থিত হৈছে তাত কিছু সংখ্যক পাঞ্জাবৰ কিছু সংখ্যক হাৰিয়ানা কিছু সংখ্যক ইউপি বা চণ্ডীগড় এইবিলাকৰ মানুহ আছে তাত গতিকে বৰ্তমান বিশ্বত আমি দেখিছো যে এন্টি ইমিগ্ৰেশ্যন পলিচি বিলাক গঢ় লৈ উঠিছে আৰু এইবাৰ ইকোনমিক সাৰ্ভেটো কৈছে যে আমি বিদেশৰ ওপৰত বেছি নিৰ্ভৰ কৰি লাভ নাই আমি আমাৰ দেশৰ যিবিলাক ৰাজ্য আছে এই ৰাজ্যবিলাকে আমাৰ একোখন দেশৰ নিচিনা আমাৰ অসম ইউপি গোটেই ৰাজ্যবিলাক দেশৰ নিচিনা গতিকে আমি ডমেষ্টিকেলি ডিমান্ড সাপ্লাই ইন্ডাষ্ট্ৰি ডমেষ্টিকেলি আমি বঢ়াব লাগিব আমি বিদেশৰ ওপৰত বেছি নিৰ্ভৰ কৰিব নোৱাৰো তাৰ পিছত পৰৱৰ্তী বাতৰিটো হ'লগে কি যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অৰুণা কুমাৰ দিশানায়কে শেহতীয়াকৈ চীন ভ্ৰমণ কৰে এইটো এটা শ্ৰীলংকাৰ নতুন ট্ৰেন্ড শ্ৰীলংকাত কি হৈছে বৰ্তমান চীনৰ সিনোপেক নামৰ এটা কোম্পানী কি কৰিছে শ্ৰীলংকাৰ দক্ষিণৰ শ্ৰীলংকাখন কেনেকুৱা শ্ৰীলংকাখন এনেকুৱা এইখন হৈছে নৰ্থ সাউথ ইষ্ট ওয়েষ্ট গতে ইয়াত দক্ষিণত এটা শ্ৰীলংকাৰ হেম্বানটোটা বুলি এটা পোৰ্ট আছে হেম্বানটোটা জিলাত এটা তৈল শোধনাগাৰৰ বাবে 3.7 বিলিয়ন ডলাৰ বিনিয়োগত চুক্তি স্বাক্ষৰ কৰে ইয়াত এটা পোৰ্ট আছে বন্দৰ আছে এই হেম্বানটোটা পোৰ্টটো এটা শ্ৰীলংকাৰ ডাঙৰ পোৰ্ট আৰু ইয়াতে কি কৰিছে এটা অইল ৰিফাইনাৰী বনাব সিনোপেক নামৰ এটা কোম্পানীয়ে শ্ৰীলংকাৰ এই হেম্বানটোটা পোৰ্টৰ কাষত এটা অইল ৰিফাইনাৰী বনাব মানে উদ্দেশ্যটো কেনেকুৱা যে হেম্বানটোটা পোৰ্টেদি খাৰুৱা তেল বিদেশৰ পৰা আনিব আমি যেনেকৈ খাৰুৱা তেল বিদেশৰ পৰা আনো ক্ৰুড অইলটো আনো ক্ৰুডটো আনি ভাৰতে কি কৰে যে ক্ৰুডটো বিদেশৰ পৰা আনে ক্ৰুড সাপোজ ইজিপ্তৰ পৰা ক্ৰুড আনিলে ক্ৰুডটো আনি আমি ভাৰতত কি কৰো পেট্ৰল বনাও ডিজেল বনাও নেফথা বনাও প্লাষ্টিক বনাও এই পেট্ৰলিয়ামজাত সামগ্ৰীবিলাক আমি বনাই সেইবিলাক আমি বিদেশত আকৌ ৰপ্তানি কৰো বিদেশত বিকো গতিকে শ্ৰীলংকাই এইটো কৰিব বিচাৰিছে যে সিনোপেকে ইয়াতে এটা ৰিফাইনাৰী বনাব আৰু এই হেম্বানটোটা পোৰ্টটো ইউজ কৰিব ব্যৱহাৰ কৰি ইয়াতে ৰিফাইনাৰীত কি বনাব পেট্ৰল ডিজেল এইবিলাক বনাই শ্ৰীলংকাক যিখিনি লাগে সেইখিনি শ্ৰীলংকা ৰাখিলে তাইত বাহিৰে যিখিনি বেছি হ'ব পেট্ৰল ডিজেল নেফথা যিবিলাক আমি মুখত ঘোৱা প্ৰডাক্ট কসমেটিক্স প্ৰডাক্ট ম্যাক্সিমাম এটা পেট্ৰলিয়ামজাত বস্তু গতিকে এই পেট্ৰলিয়ামজাত বস্তুবিলাক বিদেশত বিকিব মানে ফিনিশ প্ৰডাক্ট বিলাক বিকিব আৰু ৰ ক্ৰুডটো বাহিৰৰ পৰা ইম্পৰ্ট কৰিব আমদানি কৰিব গতিকে এইটো এটা নতুন চুক্তি স্বাক্ষৰ কৰিছে চীনৰ লগত ইতিমধ্যে ভাৰতৰ লগতো পূব তিনকমেলি জিলাত পূবৰ এখন জিলা আছে তিনকমেলি এই তিনকমেলি অঞ্চলটো প্ৰধানকৈ তামিলসকলৰ বসতিস্থল এই তিনকমেলিত প্ৰধানকৈ থাকে তামিল আৰু মুছলিম বিলাক আৰু এই মুছলিম বিলাকৰ প্ৰধান ভাষা হ'ল তামিল অৰ্থাৎ এই মুছলিম বিলাকৰ আচলতে ইণ্ডিয়ান মুছলিম অৰিজিনেলি তেওঁলোক ইণ্ডিয়ান গতিকে এই তামিল আৰু মুছলিম বিলাক ইয়াতে থাকে মই তামিল আৰু মুছলিম বুলি কিয় কৈছো তামিল আৰু মুছলিম বুলি এই কাৰণে কৈছো যে তামিল বস্তুটো এইটো অলগা এটা ইন্টাৰনেশ্যনেল এফেয়াৰৰ বস্তু তামিল বুলি কোৱাৰ লগে লগে ইয়াৰ সম্পৰ্কটো ইণ্ডিয়াৰ লগত হৈ যায় আৰু মুছলিম বুলি কোৱাৰ লগে ইয়াৰ সম্পৰ্কটো বিশ্বৰ লগত সম্পৰ্ক এটা হৈ যায় বিশ্বৰ লগত গতিকে তামিল আৰু মুছলিম বুলি ইন্টাৰনেশ্যনেল প্ৰেক্ষাপটত কোৱা হয় এই যে সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত তামিল আৰু মুছলিম বুলি কোৱা হয় প্লাস গৃহযুদ্ধৰ সময়ত তামিল আৰু মুছলিম বুলি কোৱা হয় গতিকে এইবিলাক কিয় কোৱা হয় কাৰণ মুছলিম বুলি কোৱাৰ গোটেই বিশ্বৰ লগত সেইটো জোৰ খাই যায় আৰু তামিল বুলি কোৱাৰ লগে লগে ভাৰত আৰু শ্ৰীলংকাৰ দ্বিদেশীয় সম্পৰ্ক হিচাপত এইটো উপস্থাপন কৰা হয় গতিকে পূব তিনকমেলি জিলাত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ পৰা পৰিত্যক্ত খাৰুৱা তেলৰ টেংক পুনৰ নিৰ্মাণৰ বাবে আলোচনা চলি আছে ইয়াতে টেংক বনাব খাৰুৱা তেলৰ টেংক বনাব এই টেংকটোৰ উদ্দেশ্যটো কি যে তিনকমেলি এটা ইয়াতে এটা পোৰ্ট আছে এই পোৰ্টটো ভাৰতে ডেভেলপ কৰি ল'ব আৰু ডেভেলপ কৰি লৈ
ভাৰতে কি কৰে বিদেশৰ পৰা যে আমি খাৰুৱা তেল কিনো এই খাৰুৱা তেলবিলাক কি কৰে কিছুমান ডাঙৰ ডাঙৰ টেংকত এইবিলাক জমা কৰি থৈ দিয়ে আৰু শ্ৰীলংকা ভাৰতৰ ওচৰতে যিহেতু গতিকে শ্ৰীলংকাত যদি আমাৰ জমা কৰি থৈ দিয়ে যেতিয়া আমাৰ প্ৰয়োজন হয় তাৰ পৰা আমি খাৰুৱা তেলবিলাক ভাৰতলৈ পুনৰ ইম্পৰ্ট কৰিব পাৰো গতিকে ভাৰতে এইটো ইয়াতে এটা মানে ইনভেষ্টমেন্ট কৰি আছে শ্ৰীলংকাই কি কৰিছে ইতিমধ্যে চীনৰ এক চীন মতবাদৰ অধীনত কি যে টাইৱানখন চীনৰ এক অবিচ্ছেদ্য অংগ বুলি ধৰা হয় এক চীন মতবাদ ওৱান চাইনা পলিচি এই ওৱান চাইনা পলিচিত শ্ৰীলংকা ইতিমধ্যে সাপোৰ্ট দিছে আৰু চীনৰ যি বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ BRI যেটো OBOR বুলি কোৱা হয় ওৱান বেল্ট ওৱান ৰোড ইনিচিয়েটিভ এই ইনিচিয়েটিভৰ শ্ৰীলংকা এক অংশীদাৰ অৰ্থাৎ কি হ'ল যে শ্ৰীলংকাৰ চীনৰ হাতত টকা বহুত পইচা বহুত চীনৰ ডিপ পকেট পইচা বহুত গতে পইচা বহুত থোৱাৰ কাৰণে শ্ৰীলংকাই নিজৰ ডেভেলপমেন্টৰ কাৰণে বৰ্তমান চীনৰ কাষ চাপিছে যেনেকৈ আমি আমাৰ ভাৰতৰ জিলা প্ৰতিবেশী ৰাষ্ট্ৰ আছে সেইবিলাকৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ যে মেক্সিমাম বৰ্তমান চীনৰ কাষ চাপিছে শ্ৰীলংকাই বৰ্তমান চীনৰ কাষ চাপিছে আৰু শ্ৰীলংকা চীনৰ কাষ চপাটো কিন্তু ভাৰতৰ কাৰণে এটা কনসাৰ্ন ভাৰতৰ কাৰণে এটা মানে আলোচনাৰ বিষয় কাৰণ শ্ৰীলংকা ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ গতিকে শ্ৰীলংকাৰ যদি চীনে খোপনি পাতি বহে হেতু ভাৰতৰ ফৰেন পলিচি ক্ষেত্ৰত এটা ডাঙৰ বিফলতা হ'ব আৰু ভাৰতে কি কৰিছে শ্ৰীলংকাৰ লগত সুবুৰীয়া প্ৰথম নেইবাৰহুড ফাৰ্ষ্ট পলিচি বা সাগৰ মানে কি সিকিউৰিটি এণ্ড গ্ৰোথ ফৰ অল ইণ্ডিয়া ৰিজিয়ন অৰ্থাৎ ইণ্ডিয়ান অচনৰ যিবিলাক লিটৰেল কাণ্ট্ৰি আছে ইণ্ডিয়ান অচনৰ ভাৰত মহাসাগৰৰ যিবিলাক দাঁতি কাষৰীয়া দেশ আছে শ্ৰীলংকা মালদ্বীপছ মৰিচাছ এই দেশবিলাকৰ লগত ভাৰতে মানে সম্পৰ্ক এনেকৈ গঢ়ি তুলিব যাতে সকলোৰে ডেভেলপমেন্ট হয় আৰু তাৰ ভিতৰত ভাৰতৰ কিছুমান প্ৰজেক্ট আছে সাগৰমালা প্ৰজেক্ট মানে কি পোৰ্ট আৰু ৰোড কানেক্টিভিটি পোৰ্ট বনাব আৰু ৰোড বনাব এইটো হ'ল সাগৰমালা প্ৰজেক্ট মৌচম মানে কি সুনামিৰ আগজননী বা মানে মৌচম মানে কি যে জলবায়ুৰ আগজননী ভাৰতৰ প্ৰতিবেশী যিবিলাক দেশ আছে এই দেশসমূহত জলবায়ুৰ আগজননী ভাৰতে আগতে দিব কিহৰ যোগেদি দিব ভাৰতৰ যি মানে যিবিলাক সেন্টাৰ আছে IMD যিবিলাক সেন্টাৰ আছে এই IMD সেন্টাৰ বিলাকৰ যোগেদি এই মানে দাঁতি কাষৰীয়া ঠাইবিলাকক আগতীয়াকৈ মানে আগজননী দিব গতিকে এইবিলাক হ'লগে কি এই সাগৰ ইনিচিয়েটিভৰ এককটা পাৰ্ট অৰ্থাৎ প্ৰজেক্ট মৌচম সাগৰমালা এইবিলাক সাগৰৰ এককটা পাৰ্ট গতিকে চীনৰ যি পলিচি চীনৰ যে আগ্ৰাসী মনোভাৱ শ্ৰীলংকাৰ ক্ষেত্ৰতে হোক বা শ্ৰীলংকাৰ ক্ষেত্ৰতে হোক বা বাকি দেশবিলাকৰ ক্ষেত্ৰতে হোক এই আগ্ৰাসী মনোভাৱক কনটেইন কৰাৰ কাৰণে ভাৰতবৰ্ষই কিছুমান পলিচি গ্ৰহণ কৰিছে ভাৰতে ওৱান টাইম কন্ট্ৰিবিউশন দিয়ে বা শ্ৰীলংকাত ৰিসেন্টলি যেটো বেলেন্স অফ পেমেন্ট ক্ৰাইসিস হৈছিল এই বেলেন্স অফ পেমেন্ট ক্ৰাইসিসৰ সময়তো ভাৰতে বহুতখিনি সহায় কৰিছে গতিকে চীনৰ যেটো আগ্ৰাসনকাৰী পলিচি সেই পলিচিটো কনটেইন কৰাটো ভাৰতৰ কাৰণে অতি প্ৰয়োজনীয় আৰু ভাৰতৰ ফৰেন পলিচি হলাই চীনক কেনেকে বেল্ট এণ্ড ৰোড ইনিচিয়েটিভত বাধা সৃষ্টি কৰিব পাৰিব বা ষ্ট্ৰিং অফ পাৰ্লছটা চীনৰ এটা পলিচি এই পলিচিৰ অধীনত কি কৰিছে চীনে বিভিন্ন ঠাইত নিজৰ ৰাস্তা বা পোৰ্ট বনাইছে ষ্ট্ৰিং অফ পাৰ্লছ এইটো এটা চীনৰ পলিচি গতিকে এইবিলাক আমি বাধা সৃষ্টি কৰিব লাগিব তাৰোপৰি ইয়াতে এটা কোৱেশ্চন দিছো ফৰেন পলিচিৰ কোৱেশ্চন এই কোৱেশ্চনটো আনসাৰ লিখি আমাৰ টেলিগ্ৰাম গ্ৰুপ সিভিল সাৰ্ভিস স্কুল তাত পঠাই দিলে হ'ল তাৰ পিছত হ'ল যে নিউজটো কি যে তামিলনাডুৰ কাল্লাকুৰিচিত অবৈধ মদ সেৱনৰ ফলত হোৱা গণনিধনৰ ঘটনাৰ তদন্ত সিবিআইৰ হাতত অৰ্পণ কৰা হৈছে অৰ্থাৎ এইটো হ'ল হুজ ট্ৰেজেডি অৰ্থাৎ এইটো অবৈধ মদ সেৱনৰ ফলত হোৱা গণনিধন প্ৰত্যেকটা ইংৰাজী শব্দৰ সঠিক অসমীয়া প্ৰতিশব্দ আমি নাপাব পাৰো আৰু নোপোৱাটোই স্বাভাৱিক তেতিয়া আমি অসমীয়া ভাষাটো হ'ব লাগে খুৱলা অসমীয়া ভাষাত আমি হেতু সহজকৈ লিখিব পাৰিব লাগিব এইটো ডাঙৰ কথা এইটো এটা মানে এইটো যিবিলাক আমাৰ ভাৰতৰ যিবিলাক ৰাজ্যত প্ৰহিবিশন আছে মদ নিবাৰণ আছে যিবিলাক ৰাজ্যত তাৰ ভিতৰত কি হ'ল বিহাৰ তাৰ গুজৰাট কেৰালা এইবিলাক ৰাজ্যত কি আছে প্ৰহিবিশন আছে গতিকে যত প্ৰহিবিশন আছে সেইবিলাক ৰাজ্যত এই হুজ ট্ৰেজেডিটো আমি দেখিবলৈ পাওঁ গতিকে প্ৰহিবিশন ইজ গুড অৰ বেড এই প্ৰশ্নটো আমাৰ মনত ইয়াতে উদয় হয় প্ৰহিবিশন অৰ্থাৎ মদ নিবাৰণ অৰ্থাৎ নিচাযুক্ত দ্ৰব্য বাৰণ বা নিচাযুক্ত দ্ৰব্য প্ৰহিবিশন বুলি ক'লে বিশেষকৈ মদে বুজা যায় মদ নিবাৰণ বা মদ
বন্ধ মদ বন্ধকৰণ এই বস্তুটো আসলে গুড নে ব্যাড এই কোশ্চেনটো আমাৰ মনত উদয় হয় তাৰ পিছত আহিলে আমাৰ যে ডোনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছে আৰু ৰাষ্ট্ৰপতি হৈ তেওঁ কি এক্সিকিউটিভ অৰ্ডাৰ দিছে তাৰ ভিতৰত তেওঁ ট্ৰান্সজেন্ডাৰ লেসবিয়ান গে আদিক স্বীকৃতি দিয়া নহয় এটো বিশ্বৰ কাৰণ এটা ডাঙৰ কথা LGBTQ এই কমিউনিটি তেওঁ স্বীকৃতি দিয়া নাই তেওঁ কৈছে যে বিশ্বৰ দুটাই কমিউনিটি আছে মেল অর ফিমেল আজি ভাৰতৰ ফৰ্ম ফিলআপত LGBT কমিউনিটিৰ কথা থাকে কিন্তু আমেৰিকাত কৈছে যে অকল মেল অর ফিমেল এই দুটাই থাকিব লিংগ LGBTQ কমিউনিটিটো নাথাকে গতিকে এটা ডাঙৰ প্ৰশ্ন যে এইটো কিহৰ প্ৰশ্ন এইটো লিংগৰ সম অধিকাৰ বা মানুহৰ সম অধিকাৰ ৰাইট টু ইকুৱেলিটিৰ ওপৰত প্ৰশ্ন তাৰোপৰি কি কৈছে যে জন্মসূত্ৰে আমেৰিকাৰ নাগৰিক হ'ব নোৱাৰিব মানে বৰ্তমান সময়ত কি হৈছিল সাপোজ মাক পিতাক আমেৰিকাত থাকে সাপোজ আমাৰ ভাৰতীয় মাক পিতাক মাক বাপেক ভাৰতীয় তেওঁলোক সাপোজ কিবা ভিসা লৈ গল সাপোজ H1B ভিসা বা কিবা ভিসা লৈ গল যে 5 ইয়াৰ্ছৰ কাৰণে ওয়ার্ক পারমিট ভিসা বা ওয়ার্ক পারমিট 5 ইয়াৰ্ছৰ কাৰণে ওয়ার্ক পারমিট লৈ আমেৰিকাত গল সাপোজ আমেৰিকাত বাচ্চা এটা জন্ম হ'ল তেওঁলোকৰ লৰা বা ছোৱালী এগৰাকী জন্ম হ'ল এতিয়া কি হ'ব যদি এই মাক পিতাক সাপোজ মাক পিতাক আমেৰিকাৰ নাগৰিক নহয় তেওঁলোক ভাৰতৰ নাগৰিক তেওঁলোক ওয়ার্ক পারমিটত আমেৰিকাত গৈছে কিন্তু ছোৱালীজনী যদি আমেৰিকাত জন্ম পায় তেনে এই ছোৱালীজনীয়ে জন্মসূত্ৰে আমেৰিকাৰ নাগৰিক হ'ব গতিকে এইটো অলগেটা ছোৱালীজনীৰ কাৰণে এচিভমেন্ট মানে সেইটোৰ প্ৰশ্নৰ বিষয় যে এচিভমেন্ট হয় নে নহয় কিন্তু আমাৰ যিবিলাক ভাৰতীয় মানুহে আমেৰিকাৰ নাগৰিকত্ব বিচাৰে বহুতখিনি ভাৰতীয় আমেৰিকাৰ নাগৰিকত্ব বিচাৰে গতিকে তেওঁলোকে কিন্তু মাক পিতাকে আমেৰিকাৰ নাগৰিকত্ব নাপালে কিন্তু ছোৱালীজনীয়ে জন্মসূত্ৰে আমেৰিকাৰ নাগৰিকত্ব পালে কাৰণ ওয়ার্ক পারমিটৰ ভিতৰত ছোৱালীজনী জন্ম হ'ল মাক পিতাক 5 ইয়াৰ্ছৰ পিছত ঘূৰি আহিব লাগিব কিন্তু ছোৱালীজনী যদি ভাৰতত ঘূৰিও আহে তেওঁ কিন্তু আমাৰ আশা বাইদেৱে যে ইনজেকশন দিয়ে আশা বাইদেৱে যে ভ্যাকচিন দিয়ে সেই ভ্যাকচিনটো নাপাবও পাৰে কাৰণ ছোৱালীজনী আমেৰিকাৰ সিটিজেন গতি এই প্ৰভিজনটো বৰ্তমান ডোনাল্ড ট্ৰাম্প প্ৰেসিডেন্ট হৈ এই প্ৰভিজনটো বন্ধ কৰি দিলে যে বৰ্তমান জন্মসূত্ৰে কোনো ধৰণৰ নাগৰিকত্ব নাপায় তাৰোপৰি তেওঁ আহি কি কৰিছে যিবিলাক কানাডা আৰু মেক্সিকোৰ ওপৰত ইম্পোর্ট ট্যাক্স লগাই দিছে অৰ্থাৎ কানাডা আৰু মেক্সিকোৰ পৰা যদি বেছি বস্তু আমেৰিকাই ইম্পোর্ট কৰে আমদানি কৰে তাৰ ট্যাক্স ৰেটটো যদি আগতে 5% আছিল এতিয়া সাপোজ 10% কৰি দিছে অৰ্থাৎ ইম্পোর্ট তেও ডিসইনসেন্টিভাইজ কৰিছে যে ইম্পোর্ট নালাগে আমাক আৰু তেও কৈছে যে ব্ৰিক্সৰ যিবিলাক ৰাষ্ট্ৰ আছে ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা সাউথ আফ্ৰিকা ইজিপ্ট এনেকুৱা ব্ৰিক্সৰ ৰাষ্ট্ৰ এখনৰ ওপৰতো তেও কৈছে যে এই ৰাষ্ট্ৰ এখনৰ বৰ্তমান 100% তাৰিফ মানে কি যে এই ৰাষ্ট্ৰসমূহৰ পৰা যেতিয়া আমেৰিকাই বস্তু কিনিলে সাপোজ আগতে ট্যাক্স আছিল 10% এতিয়া সাপোজ ট্যাক্স কৰি দিব 100% সাপোজ আগতে আমেৰিকাই ভাৰতৰ পৰা এখন মাৰুতি সুজুকি বাইক কিনিছিলে বাইকখনৰ সাপোজ দাম আছিল 1 লাখ টকা এতিয়া দামটো বাঢ়ি যাব 2 লাখ টকা কাৰণ 100% হলগে টেৰিফ আৰু দাম বঢ়াৰ লগে লগে কি হ'ব আমেৰিকাৰ মানুহে ভাৰতীয় বস্তু কিনিবলৈ ডিসইনসেন্টিভাইজ হ'ব আৰু ডিসইনসেন্টিভাইজ হোৱাৰ ফলত কি হ'ব আমাৰ ভাৰতৰ ৰপ্তানি কমি যাব আৰু এটি এফেক্ট কৰিব আমাৰ ভাৰতৰ যিবিলাক ফাৰ্মাসিউটিকেল কোম্পানী ভাৰতখন কোৱা বিশ্বৰ ফাৰ্মাসি অফ দা ওয়ার্ল্ড বিশ্বৰ ফাৰ্মাসি বুলি কোৱা হয় গতিকে এই ফাৰ্মাসিউটিকেল ইন্ডাষ্ট্ৰিটো বহুত বেছি হাৰ্ম কৰিব তাৰোপৰি আমেৰিকাৰ যি ৰিফিউজি সেটেলমেন্ট প্ৰগ্ৰাম আছে তাত কৈছে যে আমেৰিকা অংশগ্ৰহণ নকৰে ৰিফিউজিৰ ইস্যু কোন হৈছে বৰ্তমান ৰিফিউজিৰ ইস্যু হৈছে বৰ্তমান ওয়েস্ট এছিয়াত সিৰিয়া ইৰাক এইবিলাক দেশৰ পৰা ৰিফিউজি বিলাক বিশ্বৰ বিভিন্ন দেশত যাব বিচাৰে আফ্ৰিকা এইবিলাক দেশৰ পৰা ৰিফিউজি বিলাক বিশ্বৰ বিভিন্ন দেশত যাব বিচাৰে গতিকে আগতে কি হৈছিল জাৰ্মানী এখন দেশ যিখন দেশে ৰিফিউজি সেটেলমেন্টৰ ক্ষেত্ৰত এটা অগ্ৰণী ভূমিকা লয় যে জাৰ্মানত যিবিলাক ৰিফিউজি যায় সেই ৰিফিউজি বিলাকে ধুনিয়াকৈ তাত থাকিব পাৰে গতিকে আমেৰিকাই কৈছে যে আমি আৰু ৰিফিউজি নলও তাৰোপৰি ডোনাল্ড ট্ৰাম্পে কৈছে যে পেৰিছ ক্লাইমেট এক্ট 2015 এইখনৰ পৰা আমেৰিকা আঁতৰি আহিছে আৰু তাৰ ওপৰত ভাৰতৰ ইম্প্যাক্ট কি হ'ব যে আমি আসলে ভাৰতে আমি কাৰ্বন ক্ৰেডিট গ্লোবেল কাৰ্বন ফান্ড জিচিএফ এইবিলাকৰ পৰা ফান্ডিং আমি ডিমান্ড কৰি আছিলো ভাৰতে যাতে আমাৰ যি আমি হৈছে ভাৰতবৰ্ষ হৈছে বিশ্বৰ তৃতীয় বৃহৎ পলিউটাৰ প্ৰথমখন আমেৰিকা দ্বিতীয়খন চীন আৰু তৃতীয় ভাৰত কিন্তু আমাৰ জনসংখ্যা বহুত বেছি আমাৰ জনমূৰি কাৰ্বন ইমিশন বহুতখিনি কম গতিকে আমি ভাৰতে কি কৈ আছিলো যে বিশ্বৰ
মানে যেটো জলবায়ু উষ্ণতা বৃদ্ধি তাৰ লগত কোপ আপ কৰিবৰ কাৰণে আমাৰ মানে ইনভেষ্টমেন্ট কৰিব লাগিব ভাৰতত ইনভেষ্টমেন্ট বহুত প্ৰয়োজন ইনভেষ্টমেন্ট মানে কেনেকুৱা ইনভেষ্টমেন্টৰ প্ৰয়োজন সাপোজ আজি আমি ঘৰ এটা বনাইছো পকা ঘৰ এটা বনাইছো তাৰ আমি এসি এটা লগাই দিছো যদি এসি লগাটো এটা ইন ভাল ইনভেষ্টমেন্ট নহয় ব্যাড ইনভেষ্টমেন্ট কিন্তু আমি কি কৰিব লাগিব ঘৰটো ওপেন কৰি ৰাখিব লাগিব সাধাৰণতে গছ গছনি ৰাখিব লাগিব মানে গছ গছনি ৰাখিব লাগিব আৰু গছ গছনি ৰাখি ঘৰ এটা বনোৱাটো চহৰত এটো ডাঙৰ ইনভেষ্টমেন্টৰ কাম বেছি ইনভেষ্টমেন্ট লাগে গতিকে ক্লাইমেট চেঞ্জৰ লগত যদি কোপ আপ কৰিব লাগে আমি বেছি ইনভেষ্ট কৰিব লাগিব আৰু এই ইনভেষ্টমেন্টৰ কাৰণে আমাক পইচা লাগে আৰু এই পইচাটো আমি এক্সপেক্ট কৰিছিলো যে পেৰিছ ক্লাইমেট এক্টৰ অধীনত এই গ্লোবেল কাৰ্বন ক্ৰেডিট গ্লোবেল কাৰ্বন ফান্ড এইবিলাকৰ পৰা আমি সুবিধা ল'ব পাৰিম কিন্তু যেটো আমেৰিকা আতৰি গল গতিকে পেৰিছ ক্লাইমেট এক্টৰ গুৰুত্ব বিশ্বত বৰ্তমান কমি যাব আৰু কমি যোৱাতে ভাৰতবৰ্ষৰ নিচিনা দেশসমূহক প্ৰভাৱান্বিত কৰিব তারপরে আমেরিকা বিশ্ব স্বাস্থ্য সংস্থা এই হুৰ পৰা আমেৰিকা আতৰি আহিছে আমেৰিকাই কৈছে যে হুত বিশ্ব স্বাস্থ্য সংস্থাত আমি আৰু দান নিদিও বৰ্তমান বিশ্ব স্বাস্থ্য সংস্থাৰ ডাঙৰ ডাটাৰ ভিতৰত এটা হ'ল ইউএসএ আৰু এটা হ'ল বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যন বিল এণ্ড মেলিণ্ডা গেটছ যি বিল গেটছৰ ফাউণ্ডেশ্যন এই বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনটো হ'লগে বিশ্ব স্বাস্থ্য সংস্থাৰ ডাঙৰ ডাটা গতিকে আমেৰিকা অহাৰ ফলত বিশ্ব স্বাস্থ্য সংস্থাৰ যদি বিশ্বত পলিঅ' ভেকচিনেশ্যন তাৰ পিছত কলাজৰ এইবিলাক ইৰাডিকেশনৰ কাৰণে যিবিলাক প্ৰগ্ৰাম চলি আছিল এই প্ৰগ্ৰামবিলাক ডাইৰেক্টলি ইম্প্যাক্ট হ'ব গতিকে জানুৱাৰী মাহৰ নিউজ এইখিনি আছিল তোমালোকৰ যদি ভিডিঅটো ভাল লাগিছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ফিডব্যাক তলৰ কমেন্ট বক্সত জনালে হল আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপ সিভিল সাৰ্ভিস স্কুল জয়েন কৰিলে হল গতিকে এইখিনি বেষ্ট উইশেছ কৰি থাকিলে হল